Hello, good evening to everyone. Actually, আমি এটা marathon series এটা লৈ নিম বুলি ভাবিছো যেহেতু এটা high time for you to revise before you write your mains examination. So best of luck to everyone. So মই ecology and disaster management যোনটো অলপ dynamic part তাৰ অলপমান বস্তুখিনি আমি অলপমান চাম ঠিক আছে yes so without any wasting any further time announce কৰিব বিচাৰিছো কি যে আমাৰ prelims or after this mains our prelims কাৰণে 6 months around থাকিব yes 5-6 months থাকিব তে সেইকাৰণে our prelims or নতুন এটো এটা আৰু 2.0 ওলাইছো আমি ঠিক আছে ইয়াতে আমাৰ ডিটেইলছ আছে আপুনি কন্টাক্ট কৰিব পাৰে ওকে এন্ড আমাৰ কারেন্ট অ্যাফেয়ার্স আমাৰ ক্লাসও আমাৰ স্টার্ট কৰিব বুলি ভাবিছে সবাই ঠিক আছে তাৰ ডিটেইলছ এটা আপোনালোকে আছে চাব পাৰিব ঠিক আছে ওকে এন্ড এইটো নম্বৰ আপোনালোকে কন্টাক্ট কৰিব পাৰে যদি ফাৰ্দাৰ ডিটেইলছ লাগে ঠিক আছে ওকে আমি ফার্স্ট কোশ্চেনে চাও আমাৰ এক কোশ্চেনে চাও আমাৰ বেসিক্যালি ডিসকাশনটো অলপ EIQ ফৰ্মেটত থাকিব ঠিক আছে আৰু অলপমান ইম্পৰ্টেন্ট কোশ্চেন যোনবোৰ আপোনালোকে অলপমান কারেন্ট অ্যাফেয়ার্সত আছে যোনবোৰ খুদা প্ৰবাবিলিটি আছে তেনেকুৱা টাইপৰ কোশ্চেন আমি ডিসকাস কৰিম ঠিক আছে 10 মার্ক 15 মার্কাৰ ওকে ঠিক আছে তে ফার্স্ট আমি চাও যদি এটা PIQ আছে ইম্পৰ্টেন্ট হয় আৰ্থকুৱেক তো কিবা এটা খুদে এভৰি ইয়াৰ খুদেতে অলপমান আমি ডিটেইলছ জানা দৰকাৰ আৰ্থকুৱেক Okay, name the major earthquake prone areas of the world and give details of the circum-Pacific belt to Joabar Hudisene. Yes? Okay? Take all first enuka question ahile apni khoda eta insert ki koribo intro body conclusion or hoday format to rakhibo. Yes, 30-40 words or eta horusa intro likhibo suppose eta likhile earthquake ki hoy. Is in simple words is a shaking of the earth. Yes, it is a natural event caused due to release of energy. Yes, release of energy hoy. Kya hoy? Release of energy hoy because faulting আছে faulting or region আছে তাছত আপনার কি টেকটনিক প্লেটৰ এক্টিভিটি হ'ব পাৰে ওকে yes কি তাৰ কাৰণে যোনটো ৰিলিজ অফ এনাৰ্জি হয় ইন অল ডাইৰেকশনস বিলো আৰ্থ সাৰফেস তাৰ কাৰণে আমাৰ কি হয় আৰ্থকুৱেক হোৱা বুলি কও বহুত কিটা কজেস আছে ঠিক আছে ইলাস্টিক রিবাউন্ড থিওরি বহুত কিবা আছে বাট সেইবোৰ আমি ডিসকাস নকৰো জাস্ট আমি এটা উই উইল বি জাস্ট স্টিকিং টু দা কোশ্চেন ঠিক আছে এন্টায়াৰলি কোশ্চেন আনসাৰ ফৰমেট টাইপৰ আমি কৰো ওকে ঠিক আছে তে আমাক কি দিছে নেম দা মেজৰ আৰ্থকুৱেক প্ৰোন এৰিয়াস অফ দা ওয়ার্ল্ড तो क्वेश्चन क्या पूछा है हेतु আমি ফার্স্ট আমি आंसर কৰিব লাগিব हेतु সদায় ধ্যান ৰাখিব डोंट राइट व्हाट यू नो राइट व्हाट द क्वेश्चन इज आस्किंग ये अगर दिमाग में घुस गया ना अपना मेंस সদায় আপনি ফ্লাইং কালারস আনিব পাৰিব ঠিক আছে কি হৈছে নেম द মেজৰ আৰ্থকুৱেক প্ৰোন এৰিয়াস অফ द वर्ल्ड লিখক সার্কাম প্যাসিফিক বেল্ট এলপাইড বেল্ট মিড আটলান্টিক রিজ ওয়ার্ল্ডৰ গুদিছে ইন্ডিয়াৰ গুদা নাই অসমৰ গুদা নাই অসমৰ হলে আপনি কপিলি ফল্ট আপনি মেনশন কৰিব লাগিব ইন্ডিয়াৰ হলে 1 2 3 4 5 জোনেশন কৰি ম্যাপ আঁকিব লাগিব ইনফ্যাক্ট এইটো কোশ্চেনে ম্যাপ ডিমান্ড কৰে এইটো কোশ্চেনে আপোনাৰ ম্যাপ ডিমান্ড কৰে ঠিক আছে এইটো কোশ্চেনে আপোনাৰ এই ম্যাপটো ডিমান্ড কৰে কি যে আপনি সার্কাম প্যাসিফিক বেল্টৰ কথা খুদিছে yes মেজৰ আৰ্থকুৱেক প্ৰোন এৰিয়াস অফ দ্য ওয়ার্ল্ড খুদিছে এট লিস্ট আপনি ম্যাপত এই তিনটা জোন অলপমান সৰুসুৰাকে আঁকাটো বহুত দৰকাৰ yes তে কি খুদিছে আৰ্থকুৱেক প্ৰোন জোন কিটা কথা খুদিছে ওয়ার্ল্ডৰ আৰু খুদিছে সার্কাম প্যাসিফিক বেল্টৰ কথা অলপমান লিখক লিখক সার্কাম প্যাসিফিক বেল্টত বহুত বেছি টেকটনিক এক্টিভিটি হয় তাৰে ভলকানিক এক্টিভিটি বহুত বেছি হয় সাবডাকশন হয় কলিউশন হয় বহুত বেছি তাতে উৎপাত মানে কি তাতে অলপমান কি ইনস্টেবিলিটি বহুত আছে টেকটনিক এডজাস্টমেন্টস বহুত হৈ থাকে ইনস্টেবিলিটিজ বহুত আছে তাৰ কাৰণে ফল্টিং বহুত হয় সাবডাকশন বহুত হয় সেই কাৰণে তেতিয়া কি আৰ্থকুৱেক প্ৰোন এৰিয়া এটো বেছি হয় লিখক এনেকুৱা টাইপ আপনি ডিটেইলছ আপনি যদি অলপমান লিখে 10 মার্কস কোশ্চেন along with map সব এখিনি কথাই লিখি আছে আপনি ডেটাও দিলে where 81% of recorded earthquakes occur তেনেকুৱা টাইপ ডেটা দিলে ম্যাপ দিলে আপোনাৰ आंसरটো তাতেই খতম হৈ যায় থাকে সার্কাম প্যাসিফিক বেল্ট জানো আমি রিং অফ ফায়ার বুলি কও yes ring of fire বুলি কও এন্ড তাতে আমি দেখা পাও কি যে বহুত বেছি সাবডাক্টিং হয় সো বহুত বেছি টেকটনিক এডজাস্টমেন্ট হয় তাৰ কাৰণে আমাৰ বহুত বেছি আৰ্থকুৱেক আমি দেখা পাই থাকো হেতু কথা লিখিলে বেছি বহুত বেছি ডিটেইলছ নহয় কিয় ইট ইজ অনলি 10 মার্কস ইয়াতে মেইন ফোকাস কিনে আমি যদি 4-5 লাইনও লিখো ভালকে সার্কাম প্যাসিফিক বেল্ট along with আপোনাৰ কি ম্যাপ তে আপোনাৰ অটোমেটিক আনসারটো পুৰা সম্পূৰ্ণ হৈ যায় বুজি পাইছে না ঠিক আছে ওকে বুজি পাইছে সব এইখিনি কথাটো আপনি নোটস লিখাই আছে বাৰু মেইন কথাখিনি মই তো কৈছো ঠিক আছে স্লিপস yes largest instrumented record earthquakes along the circum pacific belt were magnitude 9.5 লৈকে যায় পাইছে Chile 1960 and magnitude 9.2 Alaska 1962 earthquakes ইমান লৈকে মানে তাতে circum pacific beltত আমাৰ magnitude হাই যায় পাইছে ভাবক ঠিক আছে বুজি পাইছে নে yes তেনেকুৱা টাইপ আপনি যদি ডেটা হুমাই দিলে আপনি হিস্টৰিকেল ৰেকৰ্ড হুমাই দিলে বৰ্তমান কি চলি আছে হেতু শিকাই দিলে লিখাই দিলে ৰিসেন্ট এক্টিভিটিজ কিবা যদি দি দিলে ঠিক আছে yes তে আপোনাৰ কি অটোমেটিক আপোনাৰ आंसर ভাল হৈ যায় সার্কাম প্যাসিফিক বেল্টৰ কথাই কব দিছে ওকে কথা কৈছো মই কি হৈ আছে হৈছিল কি হৈ আছে আৰু কি হ'ব পাৰে এনেকুৱা টাইপৰ আমি ম্যাপ দি ৰাখিছো ওকে আমি বেছি সেফ থাকিব লাগে এনেকুৱা টাইপৰ ঠিক আছে ওকে সার্কাম প্যাসিফিক বেল্টৰ কথা আমি লিখিলো কনক্লুজনটো আপোনাৰ নিজৰ কাৰণে মই ৰাখিছো ঠিক আছে নিজে এনেকা দিয়ে
আপোনালোকৰ ইচ্ছা ঠিক আছে সবৰে নিজৰ নিজৰ আপোনাৰ টাইপৰ কনফিউজন আপুনি ইউজ কৰিব পাৰে ওকে ঠিক আছে মেইন কথাটো আমি ডিসকাস কৰিলো ম্যাপটো মিলি ডিসকাস কৰিলো চাও সার্কাম প্যাসিফিক মানে প্যাসিফিকক সার্কাম কৰি আছে এনেকে পাব পুরা প্যাসিফিক ওশেনটো अराउंड দ্যাট আছে মিড আটলান্টিক রিজ yes মিড আটলান্টিক রিজ আটলান্টিক মহাসাগৰৰ মাজে মাজে আছে এটা রিজ মই ডিসকাস নকৰো ওকে ঠিক আছে এলপাইন হিমালয়ান বেল্ট yes আমাৰ ইন্ডিয়া এলপাইন হিমালয়ান বেল্টত পৰে এই তিনটা জোন যদি আমি অলপ হলেও ৰাফলি মাৰ্ক কৰো আমাৰ তাতে বহুত বেছি মাৰ্ক স্কোৰ কৰা ৰিজন আছে ঠিক আছে ওকে এটো এটা পিআই আছিল ভেৰি ব্ৰিলিয়ান্ট পিআই আছিল ঠিক আছে তে চাও পিআই কো যেতিয়া আমি ডিসকাস কৰি আছো না আপুনি মানে এনেকুৱা ভাবক যে থিমটো এনেকুৱা টাইপৰ কিবা খুদিব পাৰে নেকি এবাৰ খুদিব পাৰে নেকি কিবা অৰুণাচলত পালা কেট ডিসকভাৰ হল ঠিক আছে তাৰ কি আমাৰ সিগনিফিকেন্স আছে অৰুণাচলত কি সিগনিফিকেন্স আছে ইন্ডিয়াত ইমান কম অল্টিটিউডটো আমাৰ তাতে কিয় পাই গলো জেনাৰেলি পালা কেট নে এক্স্যাক্টলি কি নাম আছে ইয়াছ অৰুণাচলত ৰিসেন্টলি ডিসকভাৰ হোৱাটো 5500 ফিট নহয় মিটাৰছৰ এৰাউণ্ডত আমি পাও ইটা এইটো অৰুণাচলত আমি 4500 এৰাউণ্ডত পাই গৈছো তাৰ সিগনিফিকেন্স কি বহুত ৰিসাৰ্চাৰ স্কোপ এৰি দিলে তেনেকুৱা টাইপৰ কোৱেশ্চন মেবি খুদিব পাৰে ঠিক আছে তে এইটো থিমটো চাও এইটো খুদিছিলে নট অল এনিমেলস মাইগ্ৰেট বাই চয়েস ইজ এ ক্যাম্পেইন এগেইনষ্ট হোৱাট এক্টিভিটি ব্ৰিলিয়ান্ট কোৱেশ্চন suggest innovative steps to make the campaign a success so খুদিয়ে দিছে কোৱেশ্চনত is a you have to suggest innovative steps দিমাগ খুলি যাব লাগিব তাতে আৰু ফাৰ্স্ট আপুনি দিমাগ খুলিব লাগিব কি যে এক্টিভিটি হয় কি not all animals migrate by choice অলপ তাতেই দিমাগটো স্ট্ৰাইক কৰি যায় হয় না নাই yes that not all animals migrate by choice campaign is aimed at raising awareness about the illegal wildlife trade absolutely correct campaign launched by wildlife crime control bureau of India and UNEP aimed at airports across India মানে কো জট স্মাগলিং হয় বহুত বেশি yes tiger skin pangolin star tortoise and toad gecko featured in the campaign toad gecko আমাৰ কি অসমত বহুত পোৱা যায় okay ঠিক আছে this campaign highlights the plight of animals that are trafficked and forced to move due to human activities rather than natural migrations yes মানে কি কৈছে not all animals migrate by choice matlab they are not migrating themselves by choice but they are being trafficked from one country to another one place to another for what for profits for illegal wildlife activities হয় না নাই তে কি তে হেতু আমাক জাজ কৰিব কাৰণে কোনে কৰিছে ওয়াইল্ডলাইফ ক্রাইম কন্ট্রোল ব্যুরো অফ ইন্ডিয়া এন্ড ইউএনএপি মিলি কানে এটো আপোনাৰ ক্যাম্পেইনটো লঞ্চ কৰিছে বাস সেইখিনি আমাৰ স্টাৰ্টিং অফ পাৰ্টত এখিনি লিখিব লাগে সেকেন্ড কি এগেইনষ্ট হোৱাট এক্টিভিটি বলিছে বাস এখিনি স্টাৰ্টিং অফ আপুনি এখিনি লিখে নেক্সট মুভ অন কৰক নেক্সট মেইন পাৰ্ট অফ কোৱেশ্চন টু হাউ মেইন ডিমান্ড অফ আনসাৰ টু হাউ কি দিছে suggest innovative steps to make the campaign a success innovative ways কি হ'ব সোশ্যাল মিডিয়া ইউজ কৰি হয় নাই আমি স্কুল বাচ্চা সৰু পৰা আমি এৱেৰ কৰিম যে আচ্ছা আৰ্ট এক্সিবিশন কৰিম তেনেকুৱা টাইপৰ কথা বল আমি এক্সটেম্পৰ স্পিচ পাতিলো সাপোজ স্পিচ কম্পিটিশন পাতিলো ডিবেট কম্পিটিশন পাতিলো এই টপিকৰ ওপৰত বহুত মানে কি স্কুলৰ এডুকেশনৰ পৰা যদি আমি ফাউন্ডেশনটো বিল্ড কৰি থাকো তাৰছত আমি যেতিয়া এই মুহূৰ্তত আহি গনে সাপোজ আমি সোশ্যাল মিডিয়াক আমি চ্যালেঞ্জ কৰিলো সোশ্যাল মিডিয়া হ্যাশট্যাগ উলালো সেভ ওয়াইল্ড লাইফ save not by choice ঠিক আছে ওকে সেলিব্রিটি আমি ইনভলভ কৰিলো সেলিব্রিটি যেনেকৈ এলপিজি টাইমত ইনভলভ হৈছিলে yes দেখি তেতিয়া তেনেকৈ আমি ইনভলভ কৰি আছে তাতে আপোনালোকে অলপমান এটো আৱাজটো উঠাই আমাৰ ইম্পৰ্টেন্ট ওয়াইল্ড লাইফ ৰ বুঝাও যেনেকৈ ৰোহিত শৰ্মা আপোনাৰ ৰাইনৰ ক্ষেত্ৰত আমাৰ অসমৰ ৰাইনৰ ক্ষেত্ৰত আমাৰ বহুত বেছি আপোনাৰ ক্যাম্পেইন কৰে yes তাৰ পিছত আমি কনজাৰভেশন এফৰ্টছ বহুত দেখাই পাইছো সেলিব্রিটি ওয়ার্শিপ তো আছে আমাৰ ইন্ডিয়াত they can also help দেখি এডুকেশনাল প্রোগ্রামস মই কথা কলুৱে হয়নে আৰ্ট এন্ড ফটোগ্ৰাফি কথা কৈছো ইন্টাৰেক্টিভ হ্যাপিক্স যেনেকৈ আপোনাৰ এয়াৰপোৰ্ট জুজ মিউজিয়ামস এইবোৰত আপোনাৰ কি যত আপোনাৰ কি অলপমান ডিসপ্লে থাকে এটাৰ কি সিগনিফিকেন্স আছে এনিমেলস বোৰৰ ইনাৰ কি ট্ৰেডিশন আওৰ হিষ্ট্ৰি দেখি মানুহবোৰে অলপমান বেছি মৰম বাঢ়িব মানুহবোৰে ৰিপৰ্ট কৰিব ক্ৰাইমছৰ যদি দেখা পাই আছে এনেকুৱা হৈ আছে বহুতে ৰিপৰ্ট নকৰে বাট যদি অলপমান মানুহৰ মৰমটো বাঢ়ে তেতিয়া আপোনাৰ ৰিপৰ্টছও বাঢ়িব হয় নাই yes তে হেনু কথা আপনি পয়েন্টস বোৰ লিখিব পাৰে মোবাইল এপস পাবলিক সার্ভিস অ্যানাউন্সমেন্ট কমিউনিটি ইনভলভমেন্ট ঠিক আছে মানে কমিউনিটিক ইনভলভ কৰি তাছত আপোনাৰ কি লোকাল কমিউনিটিজ ব্লক যেটা হেটাৰ বেছি আপোনাৰ কি জেনাৰেলি এইবোৰ এনিমেলস অলপমান ফৰেষ্ট এৰিয়াত অলপমান ডিপ ইন্টেৰিয়ৰ জাগাবোৰত থাকে সাপোজ গছৰ হাই ওপৰত থাকে সাপোজ তো দেখেকো হয় নাই তাকে লোকাল কমিউনিটিজ আর মোর involved with them they know where they are placed they know how to save them they maybe feed them also দেখি হি লোকাল কমিউনিটি বাচ্চা যদি কৈ আছে ওকে আপোনালোক এনেকুৱা দায়িত্ব দিছো they will definitely do because they love animals ঠিক আছে yes হেতক যদি ইনভলভ কৰো আমাৰ যদি পাবলিক সার্ভিস অ্যানাউন্স কৰো তাৰছত মোবাইল এপস ভালকে ডাউনলোড কৰি কানে আমি যদি এনেকুৱা ক্যাম্পেইন ৰেজ কৰো প্লাস আমি যদি ট্র্যাকিং ডিভাইস ইউজ কৰিব পাৰো ওকে কিছুমান ক্ষেত্ৰত যদি আমি কৰিব পাৰো তে আমাৰ কি এইবিলাক অলপ ইনোভেটিভ স্টেপস হ'ব অলপ থোৰা হটকে হ'ব এইবোৰ স্টেপস
যেটো আমাক কোৱেশ্চনত সুধিছে ইনোভেটিভ স্টেপস ঠিক আছে ওকে দেখি তেতিয়া আমাৰ কি অলৰেডি আমাৰ ইটো ডেভেলপ হৈ যাব বুজি পাইছানে এনসাৰটো আমাৰ কি অলৰেডি আমাৰ তেতিয়া ফুললি হৈ যায় বেলেগ কথা yes by combining these innovative approaches the campaign can effectively raise awareness and garner public support for the protection and conservation of wildlife ঠিক আছে বুজি পাইছা কি ক'ব চেষ্টা কৰি আছো কোৱেশ্চনে কি সুধি আছে আমি হেতুৱে পঢ়ি আছো আমি তাৰ বাহিৰত একো পঢ়িব যোৱা নাই ইমান কেনেকে ইউজ কৰিব লাগে এক্সাম্পল ইউজ কৰিব সেলিব্ৰিটি কোনবা যদি আছে মোবাইল এপছ কিবা যদি আছে yes ৰিসেন্ট ডেটা যদি কিবা আছে ওকে ঠিক আছে ৰিসেন্টলি টৰ্টইজ কৰিছিলে সাপোজ আমাৰ গুৱাহাটী প্লেটফৰ্মতে এনেকৈ আপুনি হেনেকৈ লিখিব পাৰে একো প্ৰবলেম নাই ঠিক আছে দেখি হেনেকৈ কারেন্ট অ্যাফেয়ার্স এক্সাম্পল ইউজ কৰি আপুনি ফোল্ডাৰ পইণ্টছ হিচাপে এইবোৰ এগ্ৰিগেট কৰিব পাৰে আৰু আনসাৰ okay but that 1 mark can define 20 question में 20 mark मतलब मेरे केस में रैंक जाओ पड़े okay ठीक है yes ये तो very important question था हुडी सिला देखो टाइप of theme based अपना इबारो हुडी हो पड़े किसे हुडी से कि disasters affect girls and women in different ways than they affect boys and men do you agree अपन लिखो वाले yes I agree that disasters affect girls and women differently than they affect boys and men yes question क्या पूछ रहा है उसके मुताबिक आंसर हमेशा 10 marks और okay do you agree actually तो 15 marks हो बोले इसलिए 10 marks का बहुत कम हो जाए ठीक है सर space okay जेन होगा do you agree yes बोलो आमी why are responses often gender blind yes gender blind क्यों है हेतु आमी साम how do you ensure gender equality in disaster risk reduction in particular आमी এই দুটা পার্ট তো आंसर করেंगे ठीक है okay first आमी যদি চালো yes লিখিলো তাছত these differences arise from pre existing gender inequalities social norms roles and responsibilities that shape how individuals experience risk assess resources and recover from disasters ठीक है okay ठीक है main question of part of ami etia ahim kise why do disasters affect girls and women differently yes ठीक है तो suppose jodi ami simply kotha pato roles and responsibilities like sub heading di jodi apni likhe na to apnar answer to alop beshi puti jay suppose women dekha pa ami last ot sobe enoko alopman patriarchal eta mindset humai goise manor tate alop patriarchal mindset hisabe problem eta ase manor ki je women is always roles and responsibilities o bachchak salo last ot bhat khalo soboke di kane bhat khalo tenoko type mane ki disaster ahileo tekheta kol tenoko mentality thake ki je ahil baki soboke jabo diu moi pisot jam so that alopman hello care giver type alopman ki alopman enoka ta stigma attached hoy gise okay tekheta kol ta alopman social and economic inequalities kom ase suppose jodi moi kau ki je male ejoner ta jodi scooty ase alopman jodi paisa ase disaster time ot hete alopman resilience beshi thake but generally women or khetor alopman especially rural areas bot tenoko freedom na thake suppose moi jodi kau transportation facility o bohote nijor suppose male kunba jane now solai never suppose jodi kiba ta enoko hoise okay scooty solai jaboi pare boli now solai scooty solai kobat gusi gol but maybe he that woman cannot do because etu hetor ta freedom nai heta etu capability nai maybe henuka ho pare kisuman khetrot bahut jagar etu problem to ase hone nai te ki olopman disaster e hetu khetrot olopman belek ke affect kori ase yes okay health and safety risk jenuka amar ki jodi amar ki gender based violence tasor amar ki public toilets na thakibo pare jodi amar ki disaster ahe human trafficking or shikar hobo pare women bur ঠিক আছে ওকে তে কি হেইবু ডিজাস্টার যদি হইও আছে হেতৰ প্ৰপাৰ সেফটি টু অলপ এনশিওর কৰাটো আমাৰ বেছি দায়িত্ব বিকজ হিউম্যান ট্রাফিকিং প্ৰপাৰ টয়লেটস হেলথ এন্ড হাইজিন সাপোজ প্ৰেগনেন্ট কোনবা আছে ডিফিকাল্ট হবনে নাই সিচুয়েশন বোৰ yes তে হেনেকে আপন কি উমেন অলপন গার্লস অলপন বেছি অলপন বেলেগকে এফেক্ট কৰে yes ওকে স্যানিটারি ন্যাপকিন সব কিবা পাৰে yes ঠিক আছে ভয়েস এন্ড রিপ্রেজেন্টেশন অলপন কম আমি কিও দেখা পাই ইনফ্যাক্ট আমাৰ পাৰ্লিয়ামেন্টৰে চাও কিমান পার্সেন্টেজ অফ উমেন রিপ্রেজেন্টেটিভ আছে देखिए जुने वो लॉज बोला है ना देयर इज आल्सो अ लैक ऑफ वुमेन रिप्रेजेंटेशन देयर इज आल्सो अ लैक ऑफ वुमेन वॉइस जुनটো অলপমান এটা বেলেগ টাইপৰ এটা ডাইৰেকশন দিব থট প্ৰসেস দিব ফৰ এন্টায়াৰ পলিসি মেকিং এটো আমাৰ কি প্ৰবলেম হৈ আছে ওকে ঠিক আছে ওকে ৰেসপন্সেস সেই কাৰণেও জেন্ডাৰ ব্লাইন্ড হয় অ্যাওয়ারনেস নাই ডেটা নাই কি যে কিমান আছে কোটা কেনেকে আছে ওমেন উমাই ঠিক আছে কালচারাল নর্মস আছে কি যে ফলো কৰিব লাগিব আচ্ছা 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 ইমান নিয়ম নীতি ফলো কৰিব লাগিব টপ ডাউন এপ্ৰোচ থাকে ঠিক আছে ওকে বেলেগক বেছি গুৰুত্ব দিম উমেনক গুৰুত্ব নিদো তেনেকুৱা টাইপৰ মেন্টালিটি বহুত জায়গাত আছে সেইকাৰণে মানে কি আমি দেখা পাও ৰেসপন্সেস অপন কি জেন্ডাৰ ব্লাইন্ড হয় ঠিক আছে আমি দুইটা একেলগে অলপমান ক্লাব কৰি কেনে পঢ়া টাইপৰ হৈছে ঠিক আছে ওকে তে কি আমি যে নেক্সট পাৰ্টিটা কথা পাতো হাউ টু এনশিওর ডিজাস্টার রিস্ক রিডাকশন হত আমাৰ ইকুয়ালিটি হয় ইকুয়ালিটি কেনেকে হ'ব উমেন সেন্ট্রিক এপ্ৰোচ আনো আমি এনশিওর কৰো কি যে আচ্ছা আমি ভালকে ডেটা আইডেন্টিফাই কৰো কি যে কিমান সেকশন অফ পিপল কেনেকে আপোনাৰ ভালনাৰেবল আছে ওকে কালচারাল এন্ড সোশ্যাল নর্মস কেনেকে এফেক্ট আছে কেনেকে আমি রেজিলিয়েন্স বেছি ডেভেলপ কৰিব পাৰো
ইনক্লুসিভ ডেভেলপমেন্ট প্ল্যানিং এন্ড পার্টিসিপেশন মানে কি যেতিয়া আমি পলিচিজ বনাই আছো উমেনৰ পইণ্ট অফ ভিউটো ৰাখো স্যানিটাৰী নেপকিনছ ৰাখো এনেকুৱা ডক্টৰছ ৰাখো যোনে প্ৰেগনেন্ট লেডিজক এটেন্ড কৰিব পাৰে টয়লেটছও ভালকে আমি বনাই ৰাখো মোবাইল টয়লেট সাপোজ ৰাখিলো মানে সুট হেনেকে আমি যদি প্ল্যানিং এন্ড পার্টিসিপেশন কৰো তেতিয়া আপোনাৰ কি বেছি আপোনাৰ ডেভেলপমেন্ট হ'ব বেছি আমাৰ ডিজাস্টাৰ ৰিস্ক ৰিডাকশন টো এফেক্ট হ'ব ক্যাপাসিটিজ বঢ়াও ট্ৰেইনিং দিও আচ্ছা নাও চলাব পাৰো লাগিলে ওকে পুটুকে স্কুটিখন চলাই গুছি যাব পাৰিলে মুভমেন্ট কৰিব পাৰিলে তেনেকুৱা টাইপৰ ক্যাপাসিটি পঢ়ো yes বঢ়াও যাতে আমি কি ইমার্জেন্সি রেসপন্স ট্রেনিং প্রোভাইড কৰো yes safe and accessible services কৰো যাতে আচ্ছা এনডিআরএফ এসডিআরএফ আইকানে এনেকুৱা কৰে যাতে হিউম্যান ট্রাফিকিংৰ শিকাৰ নহয় আমি কিমান ডেটা হোৱা পাৰো টাৰ্কিত আৰ্টৱেকৰ পিছতে কিমান ট্রাফিকিংৰ কেস বাঢ়িছিলে ওকে ঠিক আছে হিউম্যান ট্রাফিকিং নেপাল নে টাৰ্কি কবাৰ এনেকুৱা এটা ডেটা আছিল এক্স্যাক্টলি মোৰ মনত পৰা নাই যে নহক মানে কৈছো বস্তুটো তে কি এইবোৰ যাতে আমি এভয়েড কৰো সেইবোৰ আমি বেছি ধ্যান দিব লাগিব understood yes policy and institutional support লাগিব আমাৰ কাৰণে ওকে ঠিক আছে তে এইবোৰ মানে কি লাষ্টত আপুনি যদি কিবা এটা কোড ইউজ কৰিব পাৰে এনেকুৱা টাইপৰ কোৱেশ্চন যদি কোড উমেন সেন্ট্ৰিক আমাৰ ডেভেলপমেন্ট কোড যদি ইউজ কৰি কাৰণে আপনি কনক্লুজনত ইউজ কৰে তে আপোনাৰ কাৰণে অলপমান ফিজিবল হ'ব আনসাৰটো মুদ্দাটো বুজি পাইছে থিমটো বুজি পাইছে কি কোৱা চেষ্টা কৰি আছো আমি তিনটা পাৰ্ট ডিসকাস কৰলো এন্ড এজ এ হোল আমি চালু কি যে কেনেকে এফেক্ট কৰে এন্ড why response অলপমান জেন্ডাৰ ব্লাইন্ড হয় আৰু কেনেকে আমি ক্যাপাবিলিটি বঢ়াব পাৰো উমেনৰ হিখিনি আমি কথা পাতিলো ডিজাস্টাৰ ৰিস্ক ৰিডাকশনৰ কাৰণে ঠিক আছে ওকে হিখিনি আমি চালু ভালকে টু বি কন্টিনিউ আমি চাও এতিয়া নেক্সট কোৱেশ্চন টু এটু অলপ কারেন্ট অ্যাফেয়ার্সৰ টপিক ঠিক আছে এটু পিওয়াই কি নহয় এটু কারেন্ট অ্যাফেয়ার্সৰ টপিক আমাৰ টেস্ট সিরিজটো সুধিছো ইনফ্যাক্ট আমাৰ এটু আমাৰ এক্সপ্লেইনি সিরিজটো মই লিখিছিলো ঠিক আছে ওকে ওকে ইন দা কারেন্ট সিনারিও অফ রাইজিং ক্রাউড ডিজাস্টার্স আই থিংক আরসিবি স্ট্যাম্পিড রিসেন্ট কোনবা এটা তামিলনাডু নে চেন্নাই কিবা এটা রিসেন্ট আৰু এটা স্ট্যাম্পিড হল ঠিক আছে এইবোৰ আপনি এক্সাম্পল দিব পাৰে বাই চান্স পুরা চান্স আছে মানে এইখানে আমি এটু কোশ্চেন ডিসকাস কৰিছো ইন দা কারেন্ট সিনারিও অফ রাইজিং ক্রাউড ডিজাস্টার্স what can India do to prevent such happenings first sudise ki what can India do okay can technology and policy legislations be implemented in a systematic way to avoid such disasters আমাক সুধিছে কেনেকে policy আৰু technology implement কৰিম to avoid such disasters তাছত দিছে comment 15 মাৰ্কা okay তে কি first aman foremost আমাৰ define কৰা কি what is stampede what is crowd disaster এটো ফার্স্ট আমি যদি কিবা লিখো কি যে UNDRR according to এনেকে টাইপ আমি ইন্ট্রোডাকশন দিলে অলপমান আমাৰ এক্সামিনাৰে সেম কপি চেক কৰি এক্সামিনাৰে ভাবো ও অলপমান তো বেলেগ লিখিছে কেনেকে লিখিছে according to United Nations Office of Disaster Risk Reduction UNDRR ও হালকে আন্ডারলাইন কৰিলে বস্তুটো তাছে লিখিলে stampede is a type of crowd disaster where there is a surge of individuals in a crowd in the same direction and the same time in response to a perceived danger of loss of physical space মানে ভাবে কি যে আচ্ছা এনেকুৱা টাইপৰ কিবা এটা সবৰে মেন্টালিটি এটা হইল কি যে সবে এটা টাইমতে এটা ডিৰেকশনতে মুভ কৰে প্যানিক হয় এনজাইটি হয় yes false information এবোৰটো আমি ৰিজনস বোৰ এনেকুৱা টাইপৰ মানে ঠিক আছে false information lack of mismanagement এনেকুৱা টাইপৰ অলপমান হয় ঠিক আছে ওকে suddenly বহুত মানুহ আই গল এটা ডিৰেকশনে সবে মুভ করলে তেতিয়া অলপমান কি হৈ যায় তেতিয়া অলপমান কি প্যানিক স্টিক হৈ যায় মানুহবোৰ and এটা কি বহুত মানুহ এটা পয়েন্টতে বহুত মানুহ একেলগে মুভ করলে এটা জায়গাতে যদি কি কনসেন্ট্রেট হৈ আছে তেতিয়া অলপমান স্ট্যাম্পিড নেবা আপোনাৰ ক্রাউড ডিজাস্টার আমাৰ অকার হয় বুলি আমি কব পাৰো ঠিক আছে which is a very unfortunate incident আমাৰ হিষ্ট্রিত বহুত এক্সাম্পল আছে ইন্ডিয়াৰ ক্ষেত্ৰতে ঠিক আছে ওকে এইবিলাক আমি কোড লিখব পাৰো যদি খুদে কি হৈছে এতিয়া লাগে ওকে ঠিক আছে বাট আমাৰ কোৱেশ্চনটো কি হৈছে ইন্ডিয়ান সলিউশনস ইউজিং টেকনোলজি এন্ড পলিসি ইন্টিগ্রেশন বুলি আমাক সুধিছে ঠিক আছে ওকে okay কি কৰিব পাৰো কেনেকে প্ৰিভেন্ট কৰিব পাৰো চাও এটো বহুত ইম্পৰ্টেন্ট সলিউশনস টু লিখা বহুত ইম্পৰ্টেন্ট চাও আমি সলিউশন দিতে চাও আমি টেকনোলজিও চাম পলিসি কথাও চাম ম্যানেজমেন্টৰ কথাও চাম গুটেই কিটা চাম ফাৰ্স্ট যদি আমি চাও টেকনোলজি কথা GIS ৰিমোট সেন্সিং ৰেডিও ফ্ৰিকুৱেন্সি আইডি RFID and IoT internet of things for crowd tracking এটো বহুত ইম্পৰ্টেন্ট utmost important for tracking visitor movements ensuring no area exceeds safe capacity Kumbh Mela কিছুমান জায়গাত কৰিছিল and Vaishno Devi pilgrimages have tested RFID tracking for crowd control চাও যদি আমি মানুহক ট্যাগ কৰি ৰাখো তে আমাৰ লোকেশনটো গম পাই থাকিম আমি গম পাম কি যে কিমান অকুপেন্সি আছে এটা জায়গাত কিমান মানুহ আমি ৰাখিব পাৰো হেতু আমাৰ আইডিয়া থাকিব লাগিব দেখি আমি যদি হেতু হৰে ট্র্যাক কৰি থাকো ৰিয়েল টাইম ট্র্যাকিং কৰি থাকো তেতিয়া আমাৰ কি হ'ব ও ই উইল বি আমি এনেকুৱা সদায় এনেকুৱা ট্র্যাকিং দিছে আচ্ছা আমি সদায় কন্ট্রোল আছো যে ক্রাউড আমি কিটাও লাগাতকে বেছি বাঢ়িব নিদিও এটা পয়েন্ট অফ টাইমত So it is a very important solution.
ঠিক আছে around the clock surveillance and real time crowd monitoring অলপমান তাৰ same type of point খালি ইয়াতে অলপমান কি কৰিম যদি আমি RFID কৰিব নোৱাৰো ঠিক আছে IoT ইউজ কৰিব নোৱাৰো কিন্তু আমি যদি drones নেবা CCTV cameras ইউজ কৰি কানে সদায় যদি মুভমেন্ট চাই আছো ক্রাউড ডেন্সিটি চাই আছো দেখি আমি এনেকে কি থ্ৰু drones বুজি পাইছ drones and CCTV হেতু ইউজ কৰি আমি অলপমান ক্রাউড ট্র্যাকিং কৰিব পাৰো ৰিয়েল টাইম মুভমেন্টৰ চাব পাৰো হয়নে yes for example এটো কি Hajj pilgrimage ইউজ কৰিছিলে AI based crowd monitoring to prevent stampede বুজি পাইছ না yes চাও মই কিবাটা লিখি আছো এটা পইণ্ট দুই লাইন ইলাবৰেট কৰিছো তাৰছত মই এক্সাম্পল দি দিছো মোৰ এনসাৰটো কমপ্লিট মোৰ পইণ্টটো কমপ্লিট হৈ যায় তেতিয়া ঠিক আছে এইটো আপোনালোকেও ট্ৰাই কৰিব বহুত হা ঠিক আছে কি যে আপুনি লিখিলে ইলাবৰেট কৰিলে এক দুই লাইন তাৰছত আপুনি এক লাইন বা দুই লাইন কিবা এক লাইন কিবাটা এক্সাম্পল দিছে সাপোজ from current affairs from history anything তে আপোনাৰ এনসারটো বেছি ভাল হৈ যায় ঠিক আছে ওকে space based sensors and balloons and use of AI models yes to efficiently control the flow of visitors predictive analytics can predictive analytics use koro paro they can forecast overcrowding and alert authorities before a crisis occurs ঠিক আছে AI models ঠিক আছে space based sensors ঠিক আছে okay etu tatkeও বেছি ইম্পর্টেন্ট আও drones with thermal imaging can monitor large gatherings from above on time decisions and live audio visuals can be really helpful for our organizers মানে চাও যেতিয়া আপোনাৰ কি যেতিয়া আমি সাপোজ আমি থার্মাল ইমেজিং কৰো যদি সাপোজ আমি ক্রিকেটত যে দেখা পা হটস্পট ইউজ কৰি আছে বেটত লাগাটো গম পাও যায় yes তে তেনেকুৱা যদি আমি থার্মাল ইমেজিং অলপমান কৰি আছো ঠিক আছে তে আমি মানুহৰ মুভমেন্টবোৰ দেখা পাই আছো that can also be done কি it is a proper use of technology কথা পাতি আছো তেলগে আমি পলিসি কথা পাতা নাই তেলগে ঠিক আছে তাৰছত চাও okay SMS interoperability of mobile companies alarms media involvement okay এইবোৰ আমি সেল ব্ৰডকাস্টিং okay UMS এইবোৰ আমি চাও বলে আমাৰ মোবাইল এলার্ট আহি গল যেন আর্টকুইক আউটে সবৰে গুগলত এলার্ট আহি যায় রাইট ঠিক আছে তে হেনুকা টাইম যদি ৰিয়েল টাইমত মোবাইল এপস আছে যত আমি কানেক্ট কৰি থাকব পাৰো ইচ আদাৰৰ লগত ঠিক আছে আমাৰ কি সেল ব্ৰডকাস্টিং হৈ থাকে যদি সোশ্যাল মিডিয়া কোম্পানিজ yes interoperability of mobile companies এটু হেতু যদি আমাৰ কি মেসেজ দিব পাৰে সবকে মেসেজ দিব পাৰে এলার্ট কৰিব পাৰে that is also proper use of technology ইনকি ক্রাউড মুভমেন্ট অর ক্রাউড ডিজাস্টার অ্যাভয়েড করা বুঝি পাইছে না এইবোৰ অলপমান ইনোভেটিভ স্টেপস এন্ড টেকনোলজি ইউজ এতিয়া আমি কথা পাতিম পলিসি ইমপ্লিমেন্টেশন ঠিক আছে ওকে তা পলিসি ইমপ্লিমেন্টেশন কেনেকে এনডিএমএ গাইডলাইনস তো আছে কি কৈছে তেখেতসকলে জানে আন্ডাৰষ্টেণ্ডিং ভেন্যু ৰিস্ক এসেসমেন্ট এন্ড প্ল্যানিং বহুত ইম্পৰ্টেন্ট ৰিস্ক এসেসমেন্ট কৰা প্ল্যানিং কৰা লাইক টু মুম্বাই জেট 2024 ৰ T20 ওয়ার্ল্ড কাপ জিকিছিল ইন্ডিয়া তাৰ পিছত মুম্বাই দেখিছিল না আপোনালোকে কেনেকে হ্যান্ডেল কৰিছে কেনেকে ক্রাউড হ্যান্ডেল কৰিছে বাট লুক এট দা IPL জিকা পিছত প্ৰবলেমটো ঠিক আছে সবে একেলগে আহি গল প্ৰবলেম হল তাতে ঠিক হেতু আমি চাব পাৰো কেনেকে কি যে কন্ডাক্টিং ফেইলিয়াৰ মোড এন্ড এফেক্টিভ এনালাইসিস FMEA বুলি কও ৰেটিং এভৰি পসিবল হ্যাজার্ড এন্ড ডিমেনশনস অফ সিভিয়াৰিটি frequency of occurrence and difficulty of detection মানে আমি worst case scenario বোৰ আমি ইমাজিন কৰলো ভালকে আমি ম্যানেজ কৰো কি যে আচ্ছা ইয়ে হোৱা তো ইয়ে হোৱা এতে হোৱা ইয়ে হোৱা এনেকে আমি প্ল্যানিং কৰি কানে ভালকে আমি কথা পাতো কি যে আচ্ছা ফুল প্রুফ এটা প্ল্যানিং আমি কৰিব লাগিব and so that is very important ঠিক আছে তাছৰ আমি ক্রাউড হ্যান্ডলিং কৰো ক্রাউড হ্যান্ডলিং কেনেকে কৰো সাপোজ আমি এনেকে লাইনস বোৰ স্নেক লাইনস কৰো তাকি বেছি আপোনাৰ স্পেস পাই গল স্নেক লাইনস কৰো yes স্নেক লাইন অ্যাপ্রোচ ব্যারিকেডিং কৰো রুট ম্যাপ রাখো প্রপার রেগুলেশন অফ ট্রাফিক ওকে আমার রিসেন্টলি জুবিন গাৰ্গৰ এটো ভগনৰ ৰিপাৰ্ট একো হোৱা নাই স্ট্যাম্পিড হয় নাই কিয় তাতে ভালকে ক্রাউড ম্যানেজমেন্ট হৈছে ওকে সৰু সৰু অলপমান কিবা মিস ম্যানেজমেন্ট হৈছে বাট মেজৰ স্ট্যাম্পিড হোৱা নাই কিয় ভালকে তাতে ক্রাউড ম্যানেজমেন্ট হৈছিল তাতে ইন্টাৰ ডিপাৰ্টমেন্ট কানেক্টিভিটি আছিল ভালকে সবতে কমিউনিকেশন আছিল স্নেক লাইনস ইউজ কৰিছিল ব্যারিকেডিং ইউজ কৰিছিল প্ৰপাৰ ভেনিউ টুৰ ম্যাপিং রুটস আছিল কি তেতিয়া ক্রাউডস বোৰ এটা অলপমান কি বেছি আমাৰ টাইম থাকে বেছি আমাৰ কি ইমার্জেন্সি এক্সিটও থাকে ইনফ্যাক্ট তে আমাৰ ক্রাউডস বোৰ অলপমান হেল্প হৈ থাকে ঠিক আছে আপুনি হেতু এক্সাম্পল দিব পাৰে ৰিসেন্ট এক্সাম্পলটো কেনেকে এটো সাকসেসফুল হৈছে ঠিক আছে আমাৰ জুবিন দাৰ ক্ষেত্ৰত ওকে তে capacity building yes capacity building is a training কৰাও যেনে ফাস্ট ৰেসপন্স কৰাও পৰা মানুহবোৰক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট অফ ওল্ড স্ট্ৰাকচাৰস লাইক কিছুমান আপোনাৰ ষ্টেডিয়াম ঘাট টেম্পলস অলপমান বেছি ওল্ড স্ট্ৰাকচাৰ অলপতে ভাঙি যাব পাৰে ব্ৰিজ কলাপস হৈ যায় কবাত ঠিক আছে মানুহবোৰ তাছত ব্ৰিজত ফাঁসি যায় তাৰ মাজতে স্ট্যাম্পিড হৈ যাব পাৰে তে হেইবোৰ আমি ওল্ড স্ট্ৰাকচাৰস আমি আপডেট কৰো ঠিক আছে ইমাৰ্জেন্সি মেডিকেল সাৰ্ভিসেস লাইক কুম মেলা তেনেকুৱা আছিলে আৰ্টিকুলেটিং ৱাটাৰ টাৱাৰস আছিলে to prevent and tackle fire incidents water ambulance multi disaster response vehicle etc এইবোৰো আছিলে understood what I'm trying to tell দেখি এইবোৰ আমাৰ হৈ গল কি পলিসি মেটাৰ্স ইন্টাৰ ডিপাৰ্টমেন্ট কানেকশন থাকা ঠিক আছে এইবোৰ আমাৰ স্টেপস বোৰ লোৱা স্টেপ বাই স্টেপ যোনবোৰ আমি লৈছো এইবোৰ আমাৰ কি তেতিয়া ক্রাউড
ডিজাস্টাৰ আমাৰ কি ৰখাব পাৰে ঠিক আছে প্ৰিভেন্ট কৰিব পাৰে ইণ্ডিয়াত যদি আমি কথা পাতো ঠিক আছে এজ কনক্লুজন চাওক এজ পাব্লিক গ্যাদাৰিংছ ইন ইণ্ডিয়া ইনক্ৰিজেছ ইন সাইজ এণ্ড ফ্ৰিকুৱেন্সি strict adherence to NDMA guidelines including risk based planning is essential yes proper use of technology learning from global practices engaging civil societies increasing awareness education of people and better governance should be the way ahead yes yes এইটো আমাৰ কনক্লুজনটো আপোনাৰ নিজৰ মতে আপোনালোকে লিখিব জাস্ট মই এটা মূল ফালৰ পৰা এনেকুৱা টাইপৰ কনক্লুজন মই লিখিলো ঠিক আছে ওকে কনক্লুজন এনেকুৱা টাইপৰ দিব কি যে এটা মেছেজ দিছে এটা সলিউশন দিছে এটা আপুনি কোৰসা আমি এনালাইটিক্যাল এটা ফিউচারিস্টিক বা কিবা এনেকৈ দিছে কনক্লুড দা কোয়েশ্চন এজ আ হোল ঠিক আছে ওকে ঠিক আছে ওকে আমি নেক্সট কোয়েশ্চন টু যাও examine the causes and consequences of recurring floods to হুডিয়ে থাকে urban floods কথা হুডিয়ে থাকে urban floods কথা আকো হুডিও পারে ঠিক আছে of recurrent floods in India evaluate structural and non-structural flood management strategies analyze the effectiveness of disaster preparedness and early warning systems and discuss the viability of large scale solutions like such as river linking projects ঠিক আছে এটো আমার কোশ্চেন তো আছে floods এর কথা আমি লিখিলো yes most common natural disaster occurring when a large amount of water submerges normally dry ground yes India is prone to floods due to geography all of natural geography to all of matter করে heavy rainfall during a short period of time yes a monsoon time suppose global warming leading to more frequent and intense rainfall events like cloud bursts bari goyese flash floods bari goyese global warming and extreme weather events কারণে অলপমান হইছে এবোৰ ঠিক আছে আমি খৰুসাই আমি ফ্লাডৰ ইন্ট্রো এটা লিখিলো পাছত দিছে আমাৰ কজেস তো দিছে causes to some heavy rainfall cloud burst reservoir bhangi gol reservoir pani erillo henoko likho pare sediment deposition like brahmaputra tolot jodi eneke etu jodi brahmaputra level hoy tolot jodi ahi ei both silt deposit hoy jay ete apnar ki water level to badi jabo enoko type river channel change kori jay ase cyclonic activity hoise deforestation hole ki hobo paharot enoko amar suppose amar Guwahati is surrounded all side by hills apni jodi habai ঠিক আছে মেইন Guwahati city part চাৰিওফালে হিলস আছে ইয়াতে যদি পাহাৰত গছ কাটি আছে ইয়াতে যদি বৰষুণ পৰে আগতে কি কৰিছিল গছবোৰে পানীবোৰ ধৰি ৰাখিছিল বাট নাও হোৱাট হ্যাপেন্স এই গছবোৰ কাটা কানে এটা পানীটো ডাইৰেক্টলি পুৰা আহি কানে ইয়াতে ফানেল শেপ হিচাপে ইয়াতে গুটেখিনি আমাৰ মেইন সিটি বহুত বেছি ডাউনিং কৰি আছে মানে না এটা ডিফৰেস্টেশনও হেনেকে এফেক্ট কৰে এই গুৱাহাটী নেচাৰেল এটা ল্যান্ডস্কেপ এটা আছে এটো আপুনি লিখিব পাৰে আৰবান ফ্লাডটো হোমাব পাৰে কি যে গুৱাহাটী কিয় পাৰি আছে yes unplanned infrastructure আছে yes natural man outlets iman nai like Deepor Bill yes ilako iman maybe iman develop italake howa nai okay thik ase bhorlu sorlu alopon block hoy ase ebur likhibo pare unplanned infrastructure likhibo pare pollution likhibo pare but ebur likhibo pare natural causes thik ase yes deforestation howa kane okay thik ase tasot ki amar poor drainage yes dam and embankment failure encroachment on flood plains Deepor Bill kothai likhibo pare আমচাঙৰ কথা লিখিব পাৰে তে কি হেইপুৰত যায় যদি এনক্ৰোচমেন্ট হৈ আছে তে কি পলিউশন বাঢ়ি আছে ৰিভাৰ টু বেছি কি নিজৰ নেচাৰেল ফ্লো যাব পৰা নাই ওকে তে কি ফ্লাডৰ অলপমান প্ৰবলেম হ'ব অবভিয়াসলি yes এটো আপোনাৰ কি আৰবান ফ্লাডৰ লিখিব পাৰে নরমাল ফ্লাডৰ কথা আপুনি এনেকে লিখিব পাৰে ঠিক আছে yes ওকে কজেস কিটা আমি অলপ শর্টলি আমি চালু ঠিক আছে ওকে তে আমি লাইক সা আমাৰ consequences কি হ'ব পাৰে এইবিলাক সিম্পল হয় consequences economic loss displacement of people yes obviously health risks and waterborne diseases like dengue malaria henko type of waterborne disease hobo pare vector-borne disease hobo pare economic loss hobo pare kion manor ki ghor jor bhangi gol ba important loss hol yes thik ase dukan sukan bhangi gol bole displacement hobo pare manobur janne ki hoy অলপমান poorer section of people they tend to stay near the river banks or Brahmaputra suppose ami jodi okoma kotha patu thik ase te ki hoy besara because they don't have so much land to stay in the interior areas of the city or townseki hoy they are the first one to get displaced hone na yes teki heto displacement bahut beshi hobo pare okay teki environment impact hobo pare like ki ami Kaziranga দেখা পাও বহুত বেছি লাগাত কে বেছি ফ্লাড হৈ গলে এনিমেলস গুৰে বেছাৰা তাতে থাকিব নোৱাৰে এফালে পাৰ হৈ কাৰ্বি আংলং ফালে গুচি যায় হনে না yes teki তাতে আমাৰ কি অলপমান লাগাত কে বেছি যদি হৈ যায় teki environmental impact hobo pare soil erosion hobo pare মাটি খয় মাজুলী কিমান মাটি খয় গৈছে ৰিসেন্টলি okay মাজুলী কি erosion plan এটা আছে এটো আপনি চাই লব পাৰে কারেন্ট অ্যাফেয়ার্স বস্তু sedimentation degradation of ecosystems অলপমান হ'ব পাৰে understood what I'm trying to tell ঠিক আছে কাজিৰঙা কিন্তু এটা কথা জানে না অলপমান ফ্লাড নেসেসারি হয় because you need to rejuvenate the water bodies rejuvenate the fodder and food
বাট লাগাতকে বেছি হৈ গলে টু মাচ অফ এনিথিং ইজ বেড দ্যাট ইজ দ্য প্ৰবলেম ঠিক আছে ইয়েস ওকে তে এইবোৰ আমি কনসিকুৱেন্সেছবোৰ আপোনালোকে বহুত লিখিব পাৰে বাট যেহেতু মনত ৰাখিব বহুত লিখাতকে যোনটো কোৱেশ্চনে সুধিছে যিমান স্পেচ আছে 3.5 পেজ 4 পেজত এইখিনিতে আপোনাৰ যদি এনসাৰটো আহে সেইটো সদায় এন্ড টাইম সেইটো সদায় মনত ৰাখিব ঠিক আছে ওকে তে আমাক নেক্সট কি সুধিছিলে নন স্ট্ৰাকচাৰেল এন্ড স্ট্ৰাকচাৰেল মেজাৰ্স নন স্ট্ৰাকচাৰেল মেজাৰ্স কেনেকুৱা টাইপ হ'ব পাৰে ইমপ্লিমেন্টেশন অফ ফ্লাড প্লেন জোনিং যোনটো কিমান বছৰৰ পৰা কথা চলি আছে 40-50 ইয়াৰ্স হৈ গ'ল বাট ভালকে এতিয়াও ইমপ্লিমেন্ট হোৱা নাই ফ্লাড প্লেন জোনিং কৰো কি যে কোনটো এৰিয়া কোনটো ফ্লাড প্লেন অলপমান বেছি प्रोन हो ऐसे कहने के आमी मानूबर ताते को कि अच्छा ये लैंड में मत घर बनाइए ये लैंड में मत जाइए वहां पे मत जाइए वहां पे खतरा है हेनु कोटा फ्लड प्लेन जोनिंग आमी कराई নাই ओके हेतु ভালকে যদি কৰিছো আমি ভালকে ইমপ্লিমেন্ট কৰা নাই ओके ঠিক আছে তে কি হ'ব ফ্লড প্লেন জোনিং অ্যাপ্রোচ ঠিক আছে এস ম্যান্ডেটেড বাই দ্য মিনিস্ট্রি অফ জল সেক্রেটারি শুড বি ভালকে ইমপ্লিমেন্টেড মানে নাইসলি ইমপ্লিমেন্টেড ইট ইজ দ্য ফার্স্ট থিং নন স্ট্রাকচারাল মেজার এটো আমি স্ট্রাকচারাল মেজারসৰ কথা কোৱা নাই নন স্ট্রাকচারাল কৈছো ঠিক আছে ওকে তাছত চাও সাইন্টিফিক রিসার্চ কৰিব পাৰো কি যে লাইক আমি জাপানক খুদলু কি যে আচ্ছা কি কৰিব লাগে ওকে জাপানক খুদলু কি কৰিব লাগে সাইন্টিফিক রিসার্চ করলো কেনেকে কৰিব পাৰো কি যে কেনেকে ফৰকাস্ট কৰিব পাৰো নেকি বুজি পাইছে নে ওকে মডার্নাইজেশন ইন কালেকশন অফ হাইড্ৰোমেট্ৰিকেল ডেটা ফ্লাড ফৰকাস্ট ফৰ্মুলেশন ডপলাৰ ৰেডাৰ্স ইউজ কৰিব পাৰো নেকি forecast dissemination and focus on scientific research and development of model based system for forecast plus মানে কি জেনারেলি আমি ফ্লাড টু যদি ভালকে প্ৰেডিক্ট কৰিব পাৰো কেনেকুৱা এফেক্ট কৰি আছে কেনেকুৱা ফ্লো হ'বই হেতু আমাৰ জানা বহুত দৰকাৰ হেতু আমাৰ নন স্ট্ৰাকচারাল মেজার এটা ইম্পৰ্টেন্ট হয় ঠিক আছে ইয়েস স্ট্রাকচারাল মেজারস আছে কি হয় এম্বেংমেন্টস স্টোরেজ রিজার্ভার্স মই কম আপোনাক এটা কথা আৰু ন্যাচারাল এনভায়রনমেন্টছত বহুত ধ্যান দিব লাগে লাইক কি ভেটিভাৰ গ্ৰাছ ইয়েস ঠিক আছে অলপমান কি ব্যাম্বুৰ ইউজ কৰো যদি তে কি অলপমান ই জেনারেল এম্বেংমেন্টছ আছে ন্যাচারাল এম্বেংমেন্ট যদি অলপমান ইউজ কৰো তেতিয়া আমাৰ কি অলপমান ৰেজিলেন্ট আমাৰ কি এফেক্টটো কম হয় তেখেতসকলৰ অলপমান স্ট্ৰেংথটো অলপমান বেছি নেচারাল হয় যেহেতু হয়নে তে কি হেতে হেবিলাক যদি আমি কৰো তেতিয়া আমাৰ কি বেছি অলপমান স্ট্রাকচারাল মেজারস এটা বেছি ভাল হ'ব construction of large reservoirs that যোনবোৰ আমাৰ কি suppose যোনবোৰ আমাৰ ফ্লাড ধৰি ৰাখিব পাৰে তেনেকুৱা টাইপৰ ৰিজাৰ্ভাৰ্স আমি কনস্ট্ৰাক্ট কৰিব পাৰো yes এম্বেংমেন্ট যোনবোৰ পুৰানা আছে হেবোৰ আমি কি স্ট্ৰেংথেন কৰিব পাৰো ন্যাচারাল এম্বেংমেন্ট বনাব পাৰো ঠিক আছে ড্ৰেইনেজ এন্ড চ্যানেল ইমপ্ৰুভমেন্ট কৰিব পাৰো ঠিক আছে এন্টি ইৰোশন মেজার্স আমি কৰিব পাৰো ঠিক আছে কি যে যিমান পাৰো আমি এন্টি ইৰোশন স্টেপস আমি উঠাব পাৰো যাতে কি অলপমান এফেক্টটো কম হয় ফ্লাডছত এইবোৰ মানে কি অলপমান স্ট্ৰাকচারাল মেজার্স কেনেকে আমি স্ট্রাকচারালি আমি স্ট্রেংথ কৰিব পাৰো ওকে ঠিক আছে আমি ঘৰবোৰ অলপমান ৰেইজ প্ল্যাটফৰ্মত বনাব পাৰো বুজি পাইছে নে ওকে সাংঘৰ টাইপ বনাব পাৰো that is also structural measures only understood what I'm trying to tell বহুত আছে লিখিব ঠিক আছে বাট যেটো আপোনাৰ 15 মার্কসতে আপনি একেবাৰে লিখিব আৰু ইন্টারলিঙ্কিং রিভার্স ঠিক আছে ইন্টারলিঙ্কিং রিভার্স কৰি কানে আমি এটা জায়গা পৰা আন এটা জায়গালৈকে আমি সাপোজ যদি পানী ডাইভার্ট কৰো সারপ্লাস ওয়াটার টু ডেফিসিট ওয়াটার এরিয়াস এতিয়াও আমাৰ কি অলপমান ফিজিবিলিটি অফ ফ্লাডস আমাৰ কমাব পাৰো but interlinking rivers so tateo consequences ase like river changes its course high initial investment ঠিক আছে তাতে অলপমান প্রবলেম আছে but it one of the steps বুলি আমি structural measures হিচাপে still আমি লিখিব পাৰো wherever it is possible তেনেকুৱা টাইপৰ understood what I'm trying to tell ঠিক আছে yes last talk therefore management of floods is an urgent necessity in the new age of development community participation and twin engine governance is necessary for its proper forecasting and relief yes not only center but state and central government দুইটা মিলি কানে যদি ভালকে আমি কাম কৰো তেতিয়া আমাৰ কি তেতিয়া আমি ফ্লাড এজ এ হোল আমি ভালকে ট্যাকল কৰিব পাৰো এটো আমি কনক্লুজন লিখিব লাগে ঠিক আছে ওকে এইখিনি আমি চালো ঠিক আছে এতিয়া আমাৰ নেক্সট হ'ব কোশ্চেন টু what role does indigenous knowledge play in disaster risk reduction in India what are its limitations এটো বহুত ইম্পর্টেন্ট ঠিক আছে indigenous knowledge কথা আমাৰ কোবাত না কোবাত UPSC APSC কো দিয়ে থাকে ঠিক আছে indigenous knowledge natural practices এনেকে আমি বেছি ইউজ কৰিব পাৰো এনেকুৱা টাইপৰ কোশ্চেন কিবা না কোবাত কিবা সুধি থাকে বেলেগ জায়গা ঠিক আছে এতিয়া আমি যদি কুদো সাপোজ দিছে disaster risk reduction যদি কুদে disaster risk reduction হলে পেপার 3 আপনা খুদি দিয়ে তে আপনি কেনেকে লিখিব ঠিক আছে ডাইরেক্টলি আমি কোশ্চেন এটা আহো রোল অফ ইন্ডিজিনাস এন্ড ট্র্যাডিশনাল নলেজ ইন disaster risk reduction আমি ইন্ডিয়ার বেলেগ এরিয়াস অর বেলেগ এরিয়াস অর বেলেগ কমিউনিটিস অর বেলেগ লোকাল প্র্যাকটিসেসৰ কথা পাতি কানে আমি ভালকে আনসার কৰিব লাগিব ঠিক আছে early warning systems in disaster protection indigenous communities use natural indicators to predict disasters how Lepcha tribes of Sikkim observes animal behavior cloud formations and wind patterns to forecast landslides and floods
লেপচা ট্ৰাইবৰ কথা চাওক হেতে বহুত বেছি নেচাৰেল ইন্ডিকেশনস বোৰ আপোনালোকে চাই নেচাৰেল ইন্ডিকেশনস বোৰ চাই কেনে গম পাই যায় এনিমেলছ চালে ক্লাউড ফৰ্মেশন চালে ও कुछ होने वाला है হেনো কথা ফেটে গম পাই যায় ঠিক আছে yes maybe okay হিবলা আমি কথা পাতি আছো ৰব ঠিক আছে ফাৰ্স্ট আমি কথা পাতো ৰোল টু কথা পাতো ফ্লাড ৰেজিস্ট্যান্ট হাউজিং এনেকুৱা টাইপৰ মিছিং কমিউনিটি অফ মাজুলী আসাম ওকে ঠিক আছে এটা কি কৰে বিল্ড চাংঘৰ অলপ হাই এলিভেটেড চাংঘৰ অলপমান বনায় এলিভেটেড above expected flood levels reducing damage during monsoons ঠিক আছে yes এটো ন্যাচারাল বস্তু এটা ওকে bamboo and can construction কৰিব পাৰো আমি যাতে কি in flood prone areas ensures flexibility and structural strength এটাও থাকে resilience হবো resilient infrastructure হবো sand framework হেবুৰে কথা পাতি থাকে তে এইবোৰ আমাৰ ন্যাচারাল কমিউনিটিজ বোৰ অলপমান আমি শিকাই যায় ঠিক আছে নেচাৰেও ইন্ডিজিনাস এন্ড ট্ৰেডিশনাল নলেজও আমাক বহুত বস্তু শিকায় কিন্তু আমি অলপমান বেছি গুৰুত্ব দিব লাগে ঠিক আছে আমি কথা পাতি আছো এটো ঠিক আছে আৰ্থকুৱেক ৰেজিস্ট্যান্ট হাউজিং ভেৰি ইম্পৰ্টেন্ট ভুটিয়া কমিউনিটি অফ সিকিম আকো কনস্ট্ৰাক্টৰ্স wooden houses with interlocking beams allowing flexibility during seismic activities okay interlocking beams এটা কি করে আমরা কি ভুটিয়া কমিউনিটি অফ সিকিমে অলপমান earthquake resistant buildings বানায় buildings মানে কি হাউজিং বানায় এটা পৰা আমি লিখিব পাৰো ইনফ্যাক্ট আসাম টাইপ হাউজিং অলপমান আমাৰ এটো সোমাই দিব পাৰো ঠিক আছে যাৰ অলপমান ডিস্ট্রাকশন অলপমান কম হ'ব পাৰে আসাম টাইপ হাউজিং কম হ'ব পাৰে আপুনি understood what I'm trying to tell ঠিক আছে mangrove afforestation Sundarbans communities বহুত ইউজ কৰে have traditionally protected mangrove forests which acts as a natural barriers against cyclones and storm surges in fact tsunami cyclone গুটে কি তাৰ against ৰে কি হয় mangroves acts as a natural shield because আমি দেখা পাও tsunami cyclone আহা পিছত বেছনা mangroves কিটা নিজৰ তাতে কিমান এবজর্ব কৰি কানে হেতে বহুত বেছি ড্যামেজ হৈ যায় বাট কোস্টাল কমিউনিটিজ ব্লক বহুত বেছি ফসায় তে হে সুন্দরবনস কমিউনিটি সুন্দরবনস এরিয়া তো কমিউনিটি তো কেনে কে আপনার কি ম্যানগ্রোভ এফরেস্টেশন করি ন্যাচারালি ট্র্যাডিশনালি এটা ডিজাস্টার রিস্ক রিডাকশন করি আছে ইবুর আপনি एग्जांपल দি দি आंसर्स ভালকে লিখিব পারে টেরেস ফার্মিং এন্ড ফ্লাড কন্ট্রোল জাবো ফার্মিং সিস্টেম ইন নাগাল্যান্ড combines water conservation and soil retention reducing landslide risk during heavy rainfall our northeast India is very much prone to landslides gravitate against our mass movement jodi hoy jay that is landslide yes mass movement of mud suppose okay rocks and debris ho pare te ki tetia jodi apnar ki enoko type or amar ki jabo farming suppose mo simply jodi koiso yes in Nagaland amar northeast er bahut beshi amar topography problem ase te landslide prone area hoy suppose enoko jodi amar slow sure eneke terracing jodi koru eneke cropping jodi koru suppose ji kuno কি আমাৰ ল্যান্ডস্লাইড বোৰ অলপমান কি হৈ যাব কমি যাব কিয় বিকজ এনেকুৱা হৰাইজন্টাল ফার্মিং হ'ব সাপোজ ফার্মিং অফ জি হক ঠিক আছে ওকে ফার্মিং মানে ফার্মিং এ কৈছো ঠিক আছে প্রোডাকশন অফ এনিথিং সিম্পল হাউ আমি গজাব পাৰো ভালকে তে কি হ'ব তেতিয়া আপোনাৰ কি অলপমান ল্যান্ডস্লাইড কোন এৰিয়া ল্যান্ডস্লাইডৰ কোনৰ পৰা অলপমান বাচিব এৰিয়াটো understood what I'm trying to tell ঠিক আছে traditional water harvesting during drought season Rajasthan use I saw Johars small earthen ponds in Rajasthan help mitigate drought impacts by improving groundwater recharge ঠিক আছে তে কি এইবোৰ আমি ট্ৰেডিশনাল নলেজ হিচাপে বহুত জায়গাত আমি রোল এইবিলাক আমি চালো খালি ইয়াৰ লিমিটেশনস কি ইমান বেছি ইয়াৰ আমি ৰিসাৰ্চ কৰা নাই ইমান বেছি ইয়াক আমি স্প্রেড কৰা নাই বহুত লোকালি এটা জায়গাতে স্প্রেড হৈ আছে এইবিলাক যে জেনারেশন বাই জেনারেশন পাস হৈ গৈছে কি এটা পয়েন্ট অফ টাইমত ডাই আউট হৈ যায় যেহেতু ইমান আমাৰ ওয়েস্টার্নাইজেশনৰ ইম্প্যাক্ট টেকনলজি ইম্প্যাক্ট ইমান বেছি আহি গৈছে মানুহে পুরানা সিস্টেম ইমান ধ্যান নিদিয়ে তে কি হৈছে ল্যাক অফ ডকুমেন্টেশন হৈ আছে জেনারেশন নলেজ পাস হৈ আছে বাট ইমান কি লস হৈ গৈ আছে বিকজ ডকুমেন্ট হোৱা নাই লিমিটেড নলেজ আছে এপ্লিকেবিলিটি বহুত ডাঙৰ ৰিজনস ব্ৰত কৰিব নোৱাৰে সৰু জায়গাবোৰতে কৰিব পাৰে এইটো তাৰ প্ৰবলেম হৈ আছে ইনফ্যাক্ট আমি গুৰুত্ব কম দি আছো দ্যাট ইজ অলসো ইমান নেগলিজেন্স বহুত হৈ আছে ওকে ঠিক আছে ইন যদি আমি আরএনডি কৰো মেবি আমাৰ লাৰ্জ স্কেল ডিজাস্টাৰ কো আমি ঠিক কৰিব পাৰো কি ঠিক আছে হয়নে নাই yes বাট কি কয় এই ট্ৰেডিশনাল নলেজবোৰ ইমান কম জায়গাত স্প্রেড হৈছে লাৰ্জ ডিজাস্টাৰ আহিলে বুলি আমি ৰখাব নোৱাৰো প্ৰেডিক্ট কৰিব নোৱাৰো মেনেজ কৰিব নোৱাৰিম বলে হেতু এটা ক্লাইমেট চেঞ্জৰ এফেক্ট কো মেবি অলপমান ধ্যান কম দিব পাৰো হেতু এটা কথা কৈ আছে বাট কি ঠিক ৰিসাৰ্চ এন্ড ডেভেলপমেন্ট কৰি এটো আমি ডেভেলপ কৰিব পাৰিও বাৰু মেবি এটা টাইমত okay hetuto nai ঠিক আছে integration challenges difficulty in integrating indigenous knowledge with modern scientific methods yes so that is also important problem with modern scientific methods and disaster management systems yes ঠিক আছে modernize eto upon same type hot demand modernization hoyese urbanization hoyese epulo upon dilute hoy goi ase
and in fact people will find it difficult ki acha ami indicate koru science aru traditional knowledge alman indicate koru eta alman difficult pai ase but that should be also one of the solution ঠিক আছে conclusion apni enokota type likho can be the solution iman etu type amar situation ঠিক আছে অলপমান maybe আমি অলপ identify কৰিব লাগে যোনবোৰ আমাৰ পূৰ্বজে শিকাই গৈছে maybe they knew how to live how to naturally have so much DRR techniques okay যদি হেটা maybe enough নহয় আমি indicate কৰো with science তেনেকুৱা টাইপ conclusion লিখিব পাৰে আপোনালোকে ঠিক আছে okay understood কিবা যে গভৰ্নমেন্ট স্কিম আছে সোমাই দিলে okay support যদি কৰিব পাৰো সোমাই দিলে conclusion হেনেকে দিকানে আমি ভালকে হেক কৰিব পাৰো okay ঠিক আছে okay next লিখক next দেখো চাই লওক is a question কি আছে identify the causes behind landslides in India very important এইবাৰ খুদিব পাৰে অসমত বহুত গুৱাহাটীত বহুত বেছি ল্যান্ডস্লাইড কেস গৈ আছে yes okayeki what steps have been taken by the government to mitigate the impact of landslides in India very important okay landslides ki hoy landslides amar ki natural phenomenon hoy yes man made all of hobo pare kyo causes bur ami kotha pati aso yes dot amar mass movement of amar rock debris soil apnar hobo pare thik ase due to gravity and mass movement thik ase ki hobo pare natural causes ki hobo pare gravity ekor first etu likha ase gravity is the primary reason for landslides steeper slopes iman hobo coupled with gravitational force can trigger a massive landslide yes a climate when slopes become entirely saturated with water bahut beshi borukhon pani ahi gol bole lagat ke beshi kia landslides can occur if mechanical root support is absent mane ki that soil starts to run off mane ki suppose jodi amar trees bole beshi nai bahut beshi borukhon hoise titia apnar landslide hobo pare ঠিক আছে এটো আমাৰ ন্যাচারাল কজ আর্থকুয়েকস কারণে হ'ব পাৰে আর্থকুয়েক আইলে বহুত বেছি আপোনাৰ ভাইব্রেশন হল সয়েল টু লুজ হৈ গল yes গ্রিপ তো নোহোৱা হৈ গল তে এনেকে স্লোপৰে ফ্লো হৈ গল ঠিক আছে ওয়েদারিং যদি বহুত হল ওয়েদারিং মানে কি সাপোজ আপুনি ৰক এটা আছে তাতে যে হাতুৰি মাৰি আছে yes বাট নেচার কোনে হাতুৰি মাৰি আছে উইন্ড রিভার ওয়াটার সান ঠিক আছে হেবুৰে যাই যদি এটা পয়েন্টত বহুত বেছি আপোনাৰ কি হাতুৰি মাৰি আছে ঠিক আছে external effect হৈ আছে এটা আপোনাৰ ইন সিটু আমাৰ disintegration of rocks হয় এটোক আমি কি বুলি কও weathering and যদি সেই slope to weathering বহুত বেছি হৈ আছে তে কি হৈ যাব এটা পয়েন্ট অফ টাইমত soils গুলো অলপমান grip তো কমি যাব ঠিক আছে ওকে অলপমান rocks তো weak হৈ যায় and এটা landslide অলপমান হোৱা অলপমান chance থাকে তে এইবোৰ আমি যোনবোৰ কথা পাতি আছো erosion ঠিক আছে erosion is the next step of weathering weathered material suppose এটো rock তো ভাঙি গল ইটা পলে তাতে আমি এক বাল্টিং পানী ঢাল দিলো তে কি এই ভাঙা রকটোৱে মুভমেন্ট কৰিব তে কি হৈ যাব এটা ইৰোজন হোৱা স্টার্ট কৰিব বুজি পাইছে নে তে কি এইকিটা আমি কি কথা পাতলো ওয়েদারিং ইৰোজন গ্ৰেভিটি ঠিক আছে ৰেইনফল লাগাতকে বেছি ক্লাইমেট আৰ্থকুৱেক এইবোৰ আমাৰ ন্যাচারাল কজত পৰে অলপমান ল্যান্ডস্লাইডৰ ন্যাচাৰালি এইবোৰ ৰিজনছ কাৰণে হ'ব পাৰে ঠিক আছে ওকে আমাক যদি কজেছ সুদে 15 মাৰ্কস সুদে আপুনি এনেকে মই ৰিকমেন্ড কৰিম কি কোনো ন্যাচারাল আৰু ম্যান মেড অলপমান ডিভাইড কৰিব ঠিক আছে ন্যাচারাল এন্ড ম্যান মেড কজেছ অলপমান ডিভাইড কৰিব পাৰে ডিজাস্টাৰ কোৱেশ্চন যদি কিবা খুদে যদি যাতে স্কোপ আছে হোমৱা ঠিক আছে ওকে যদি কোৱেশ্চন স্কোপ আছে হোমৱা ওকে মাইনিং ম্যান মেড কজেছ হলে কি হ'ব মাইনিং হল ক্লিয়াৰ কাটিং এন্ড এনক্ৰোচমেন্ট ইন স্লোপস আনসাস্টেইনেবল টুৰিজম এটো বহুত ইম্পৰ্টেন্ট আনপ্লেন ইনফ্ৰাষ্ট্ৰাকচাৰ এক্সাম্পল ল্যান্ডস্লাইড সাবসিডেন্স ইন যোশীমঠ জন্তু হৈ গৈছে 2023 ঠিক আছে লাগাতকে বেছি আমাৰ কি হিমালয়ছত সাপোজ ইমান ডেন্সলি পপুলেটেড কৰি দিছো আমি আৰবানাইজেশন ইমান বেছি কৰাই দিছো টুৰিজম পটেনশিয়াল ইমান বেছি বঢ়াই দিছো তে তাতে অলপমান ল্যান্ড সাবসিডেন্স হৈ গৈছিল যোশীমঠত yes in fact আমি এটা ক্লাউড বার্স্ট ফ্ল্যাশ ফ্লাডস তো ইমান বেছি ইন্টেন্সিভ দেখা পাইছো তাতে ইমান আগতে হোটেলস ইমান টুৰিজম এক্টিভিটি ইমান আছিলে এটা যিমান বাঢ়ি গৈ আছে আমাৰ কি গ্লোবাল ওয়ার্মিং বাঢ়ি গৈ আছে পলিউশন বাঢ়ি গৈ আছে ক্লাইমেট চেঞ্জৰ এফেক্ট বাঢ়ি গৈ আছে ইন দ্যাট ফ্ৰেজাইল ইকোসিস্টেমস মানুহ ইন্টারফারেন্স বেছি হৈছে তে কি হেইবোৰ কৰি কোনে ক্লিয়াৰ কাটিং কৰি স্লোপ টুট বলে এটা গছ নাই তাই ধৰি ৰাখিব নোৱাৰে আৰামসে গুছি যাব নাই লাগাত কে বেছি স্লোপত বলে আগতে একো নাছিল আজিকে স্লোপত যায় আপোনাৰ হোটেলস বনাই আছে ঘৰ বনাই আছে এ কি হ'ব ডেফিনেটলি ল্যান্ডস্লাইডৰ এফেক্ট বেছি হ'ব এই পৰিৱেশত গুৱাহাটীত আমি দেখা পাও যদি আদিংগিৰি আৰু কি নীলাচল হিলছত উচৰত ইমান ল্যান্ডস্লাইড এফেক্ট হৈ আছে বিকজ তাতে এটা বহুত বেছি এনক্ৰোচমেন্ট হৈ গৈছে বহুত বেছি আমাৰ কি ডেভেলপমেন্ট আৰবানাইজেশন হৈ গৈছে ওকে ঠিক আছে তে এইবোৰ আমাৰ কি এইবোৰ আমাৰ বহুত আহিছে নি আপুনি যদি এনেকুৱা টাইপৰ কোৱেশ্চন এনসাৰবোৰ লিখে না আপুনি যদি আসাম স্পেসিফিক এক্সাম্পল দিব পাৰে আসাম স্পেসিফিক এক্সাম্পল যিমান দিব পাৰে ইন আনসার্স ইট ইজ ভেরি গুড ঠিক আছে নীলাচলৰ কথা সাপোজ দিলো আদিংগিৰি কথা যদি দিলো ঠিক আছে চাৰধামৰ কথা চাৰধাম ৰোড ঠিক আছে উত্তৰাখণ্ডৰ কথা লিখিছো ঠিক আছে আনসাস্টেইনেবল টুৰিজম ঠিক আছে এইটো কথা আমি অলৰেডি পাতিছো আনিছো ঠিক আছে বুজি পাইছে কি ক'ব চেষ্টা কৰি আছো তে কি এই মাইনিংৰ কথা যদি কও yes মাইনিংৰ ধুমধাৰাক হয় মাইনিংৰ অলপমান yes তে সয়েলটো অলপমান ইউজ কৰি দিব পাৰে তেতিয়া আপোনাৰ ল্যান্ডস্লাইড হ'ব পাৰে হেতু এটা ম্যান মেড কোৰ্স ঠিক আছে তে আমি যদি স্ট্ৰাকচাৰ কৰো এনসাৰটো ভালকে
নেচাৰেল মেন মেড তেনেকাটা আপোনালোকে ধ্যান দিব ঠিক আছে ওকে তাৰপিছত চাওক ষ্টেপছ কি লৈছে আমাক সেইটো সুধিছে এনডিএমএৰ কথা আমি গাইডলাইনছৰ এনডিএমএ আমি ভালকে ফলো কৰিব লাগিব কি দিয়া আছে ঠিক আছে কি দিয়া আছে এনডিএমএ গাইডলাইনছ আমি ভাল ফলো কৰিব লাগিব ল্যান্ডস্লাইড ৰিস্ক মিটিগেশন স্কিম মেনশন কৰিবই লাগিব এইটো গভৰ্ণমেণ্টৰ স্কিম এটা আছে ঠিক আছে বেলেগ বেলেগ জোনছ ওৰ আমি কি covering disaster prevention strategy disaster mitigation and R&D in the monitoring of critical landslides আমি এটো implement কৰিম through this landslide scheme okay এটো মেনশন কৰিব লাগিব ঠিক আছে landslide monitoring and early warning system যদি বাই চান্স আমি ইউজ কৰি আছো ভালকে কি আমি ভালকে ইমপ্লিমেন্ট কৰা দায়িত্ব আমাৰ থাকিব লাগিব using micro electromechanical systems MEMS based sensor technology and AI এটো ইউজ কৰি আমি আচ্ছা প্ৰেডিক্ট কৰিব লাগিব বাই চান্স এটো বহুত বেছি স্লোপ টু প্ৰবলেম হৈছে নেকি ল্যান্ডস্লাইড হোৱা প্ৰন আছে নেকি yes হেবোৰ আমি ডেভেলপ কৰি ইনস্ট্ৰুমেন্ট বোৰ আনি কানে ল্যান্ডস্লাইড মনিটৰ কৰিব লাগিব ঠিক আছে yes okay risk mapping এটো বহুত ইম্পৰ্টেন্ট এন্ড ইন্ডিয়ান ল্যান্ডস্লাইড সাসটেইনেবিলিটি ম্যাপিং কৰা risk mapping কৰা সাপোজ লাইক ফ্লাড প্লেন জোনিং risk mapping কৰা বহুত দৰকাৰ কব यहाँ पे मत कंस्ट्रक्ट कीजिए हेतु बहुत दरकार यहाँ पे मत जाइए हेतु बहुत दरकार इनफैक्ट আমি গুৱাহাটীৰ দেখা পাইছো কিছুমান জায়গা ডাঙৰ ডাঙৰ টাৰপুলিন বগা টাৰপুলিন দি থৈ দিছে তো দি থৈছে তাতে ল্যান্ডস্লাইড নহয় মানুহ কনস্ট্ৰাকশন নকৰা তাতে ঘৰ যায় এনে কথা পোষ্ট এসো আপুনি লিখিব পাৰে ঠিক আছে ওকে কি আমাৰ ৰিস্ক ম্যাপিং কৰিছ অফ হিল এৰিয়া যদি কৰো জিওলজিক্যাল সার্ভে অফ ইন্ডিয়া এন্ড মিনিস্ট্রি অফ মাইন্স have completed landslide susceptibility mapping of 4.3 lakh square kilometer এবোৰ ডেটা মেনশন কৰা বহুত দৰকাৰ হা বহুত দৰকাৰ ঠিক আছে অফ ল্যান্ডস্লাইড prone areas under the national landslide susceptibility mapping NLSM program focusing on site specific investigations for remedial measures আমি গভর্নমেন্টৰ স্টেপস কথা পাতি আছো এনডিএমএ কথা পাতিছো ল্যান্ডস্লাইড মিটিগেশন ইমপ্যাক্ট কথা পাতি আছো ম্যাপিংৰ কথা পাতি আছো তে আমি এইবোৰ অলপমান ডেটা ইউজ কৰি কোনে কি কৰি আছে এইটো মেনশন কৰা বহুত দৰকাৰ in fact 8 point to south the map has a spatial resolution of 100 meters and is about 95% accurate ihor Indian landslide susceptibility map ei matro jontu kotha patilu ঠিক আছে the chart shows that 13.17% of India's geographical region is prone to landslides with 4.75% being very high susceptible ki ebur jodi ami jod bichi compare asu susceptible hoy kyo waha pe ami encroachment korabo khodi asu kyo ami tate bhal solutions implement nakoro kyo tate ami manor capability naporao acha capability nabhorao kele jate manubore bhalke response koribo pare local communities ok involve koru ki ebur ami tete amar ki beshi bhal hoy jabo yes disaster risk reduction effect to beshi bhal hobo okay disaster sa hodai approach to apnake answer so kenuko hobo lagibo proactive approach not reactive approach proactive or beshi dhyan dibo okay proactive mane before disaster strikes ঠিক আছে okay next question to saw ठीक है सर आराम से ध्यान रखिबो साउ डिजास्टर क्वेश्चन बोर इन एंड अराउंड सेम ही होय खाली ध्यान रखिबो कोनटो डिजास्टर लिखि আছে ठीक है ध्यान रखिबो कोनटो डिजास्टर কথা लिखि আছে दैट इज इंपोर्टेंट नेक्स्ट मैन एनिमल कॉन्फ्लिक्ट एतो बहुत न्यूज़ आही আছে ठीक है मैन एनिमल कॉन्फ्लिक्ट यस what are the causes behind the increasing man animal conflict in Assam suggest effective mitigation strategies that's my point the World Wildlife Fund so must start korisu kaneke WWF for definition World Wildlife Fund for nature defines human wildlife conflict as an interaction that negatively affects human lives wildlife conservation or the environment mane human animal conflict eneke define korise WWF e duita ke affect kori ase yes in Assam this issue is especially pressing over 70 people and 80 elephants die each year above due to such conflicts as reported by the state forest minister in March and recent data eta asala mutate yes 25 or data mo poa nai yes teki tate recently koise 70 80 elephants and people die ki 70 yeah 70 people and 80 elephants every year mori ase yes ঠিক আছে okay বুজি পাইছে না ইন্ট্রোত আপনি ডেটা ইউজ কৰিব পাৰে এনেকা যদি ডেটা ইউজ কৰি আপনি ভাল এটা প্ল্যাটফর্ম সেট কৰিলে ফিটা নেক্সট কি কজেস কথা পাতিব খানে ঠিক আছে কজেস কি হ'ব পাৰে চাও key drivers acha molecule subheading আছে ঠিক আছে ওকে key drivers include habitat loss from deforestation and human encroachment which forces animals into human settlements this is evident in areas like Guwahati's Nilachal and Adingiri hills where leopard encounters are frequent ei matra moi Nilachal aro Adingiri kotha pati asilo tata landslide kotha pati asilo kyo tate encroachment howa boli kotha pati asilo hone nai tate urbanization hoy gise lagat ke beshi tate maslopot manubore ghor banai ase that is having impact on landslide also and man animal conflict is tate ami dekhai pao mur ghor usorte tar ami dekhai pao kiman leopard se bachchak loi uthai gusi jay kyo hoy ase ebur kyo hoy ase because
তেখেতসকলৰ স্পেচত আমি সোমাই কানে তাতে আমি ঘৰ বনাই আছো ন্যাচাৰাল এৰিয়াছ বোৰত এনক্ৰোচ কৰি আছো গছ গছনি কাটি দি আছো তে কি মানুহটো ঠিক আছে মানুহটো তাতে সোমাই আছে তাত এনিমেলছৰো থকা জায়গা কম হৈ গৈ আছে yes that is सबसे বেছি ডাঙৰ ইম্পৰ্টেন্ট ৰিজন ঠিক আছে ওকে ইলিগেল এন্ট্ৰি ইনটু ফৰেষ্ট হৈ আছে এগ্ৰিকালচাৰ প্ৰেক্টিসেস বহুত বেছি চেঞ্জ হৈ আছে যত আপা কি farmlands বোৰ এনেকুৱা টাইপৰ ডাঙৰ কৰি আছো যত হাতী আহি কানে elephants frequently stray into Goalpara district causing damage and conflict farmland practices এনেকুৱা টাইপৰ জাগাত হৈ আছে যত আগতে নাছিলে কি ডাঙৰ farmlands এৰিয়া বোৰতো অলপমান আহি কানে কি হৈছে এতিয়া এলিফেন্টে আহি সাপোজ এলিফেন্ট বহুত বেছি আপোনাৰ এনিমেল কনফ্লিক্টত সবচে এলিফেন্ট আৰু লিওপাৰ্ড হয় অসমৰ ক্ষেত্ৰত বেছি ঠিক আছে ওকে কি এলিফেন্টে আহি কানে কি বহুত বেছি আপোনাৰ ক্ৰাউডছ বোৰক আমাৰ কি ক্ৰপছ বোৰক ঘৰ বোৰক অলপমান বহুত বেছি এফেক্ট কৰে ঠিক আছে ইন এন্ড এৰাউন্ড কাজিৰঙা আমি বহুত দেখা পাওঁ এটো ওকে ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছ আৰু ৰেলৱে লাইনছ এণ্ড পাৱাৰ লাইনছ এটো বহুত ইম্পৰ্টেন্ট ৰেলৱে লাইনছ এণ্ড পাৱাৰ লাইনছ আগতে ইমান নাছিলে এটা গাঁৱৰ মাজেৰে ৰেলৱে লাইনছ পাৱাৰ লাইনছ এবোৰ গৈ আছে এটা কি আমাৰ ইলেক্ট্ৰিফিকেশন বহুত বেছি ইম্পৰ্টেন্ট ইলেক্ট্ৰিফিকেশন বহুত বেছি হৈ আছে ইলেক্ট্ৰিফিকেশন মানে ইলেক্ট্ৰিক শৰ্ট হৈ গানে বহুত বেছি আপোনাৰ কি ইলেক্ট্ৰিফিকেশন ৰেলৱে সাৰ্ভিসত অলপমান বহুত বেছি প্ৰবলেম হৈ আছে এলিফেন্টছৰ ক্ষেত্ৰত ওকে অলপমান কি হৈ আছে তেখেতসকলৰ ইনফ্যাক্ট পাৱাৰ লাইনছৰ লগতো বহুত বেছি টাকৰাও হয় তে এইবোৰ আমাৰ অলপমান কি মেন এনিমেল কনফ্লিক্ট ইউজ কৰা আমাৰ কি অলপমান বাঢ়ি গৈ আছে ইনফ্যাক্ট পয়জনিংও কৰে কিছু মানে এটাক পয়জনিং কৰিলে বাকিবোৰকে দিয়ে হেতে কি এইবোৰ আপোনাৰ কি বহুত বেছি কজেস হয় আপোনাৰ কি অফ আপোনাৰ কি মেন এনিমেল কনফ্লিক্ট ওকে বেসিক পয়েন্টস কিটা আমি কথা পাতিছো বহুত বেছি ডিটেইলস তো আমি জানে তে ইয়াৰ মিটিগেশন কি হ'ব পাৰে এফৰ্টস আর নাও শিফটিং ফ্রম কনফ্লিক্ট টু কোএক্সিস্টেন্স এটো আমি কনক্লুজনত ইউজ কৰিম কি যে আচ্ছা কনফ্লিক্ট তো হৈ আছে বাট ক্যান উই স্টে এজ এ কলেক্টিভলি কোয়ালিশন গভর্নমেন্ট টাইপ আমি থাকিব পাৰিম নেকি আমি পিসফুল কোএক্সিস্টেন্স কৰিব পাৰিম নেকি দ্যাট শুড বি आवर এম এটো আমাৰ কনক্লুজনত ইউজ কৰিব এনেকুৱা টাইপ বস্তু কি যে আচ্ছা কনফ্লিক্ট নহয় একচুয়ালি আমি পিসফুল কোএক্সিস্টেন্সত আমি বেছি বিলিভ কৰিব লাগে yes hargila conservation কথা তো চাও দুলুমণিপুৰৰ কথা ইয়াত ফৰেষ্ট মেনেজাৰ মানুহ কি আছিল yes কিবা দুলু আছিল তেও মানে তাতে হেতু যেনেকৈ মহাৰাজা মুভি আছে যে গোবিন্দা দেখাই ওয়াইল্ড লাইফৰ লগত ডাঙৰ হয় তেখেত এনেকুৱা টাইপৰ এক্সাম্পল এটা আছে অসমত ঠিক আছে ওকে তেও মানে ফৰেষ্টৰ লগতে এলিফেন্টৰ কাৰণে বেলেগ এটা খানা জায়গা বনাই দি মানুহ একেলগে থাকিব হিকোৱা তেনেকুৱা টাইপ কাম কৰি আছে এইবিলাক পাৰ্সোনালিটি এক্সাম্পল লিখিব পাৰে ঠিক আছে ওকে ঠিক আছে তাৰছত চাও মিটিগেশন মেজাৰ্ছ কি আছে ঠিক আছে প্ৰয়েক্টিভ মেজাৰ্ছ কোনে ওয়াইল্ড লাইফ প্ৰটেকচন এক্ট অফ 1972 এমাৰ এলাউ কৰি আছে কি কৰি আছে আমাৰ চাও সাপোজ মই যদি কও আমাৰ ৰেলৱে লাইনছৰ বহুত বেছি এটা ইম্পৰ্টেন্ট কৰি আছে প্ল্যান বি এলিফেন্টছ বোৰৰ কাৰণে মধুমাখিৰ অলপমান নেটছ দি দিছে ৰেলৱে লাইনছৰ ওচৰত যাতে কি ৰেলৱে লাইনছৰ ওচৰত এলিফেন্টছ বোৰ নাহে কি হেতে কনফ্লিক্ট ফ্ৰম ইলেক্ট্ৰিকিউশন অৰ ট্ৰেইনৰ লগত এক্সিডেন্টৰ পৰা বাচি যায় yes understood because they don't like big sound এটো আমি প্ল্যান বি বুলি কও ঠিক আছে হাতি এপ আছে আমাৰ ঠিক আছে ওকে লেমন ফেন্সিং কৰে ইনফ্যাক্ট আমাৰ আৰু এটা আছে ইন্ট্ৰুশন ডিটেকশন সিস্টেম বুলি ৰিসেন্টলি আমাৰ নৰ্থ ইষ্টত লঞ্চ হৈছে কি যে আচ্ছা যদি বহুত দূৰত স্টেশন মাস্টাৰ বহি আছে তেখেতসকলৰ টাইপ এটা ইন্ট্ৰুশন ডিটেকশন সিস্টেম এটা ৰেলৱে লাইনছ বোৰত আমাৰ বহুৱা আছে যদি সাপোজ হাৰ্ড অফ এলিফেন্টস ইজ ক্ৰসিং এন্ড ট্ৰেইন ইজ পাসিং নিয়াৰ বাই বহুত আগতে আমাৰ এটা সেন্সৰ বেস আপোনাৰ এটা এলাৰ্ম আহি যায় এতিয়া এটো ৰিসেন্টলি ইমপ্লিমেন্ট হৈছে আৰু জানো বচাইছে কোনবা এটা এৰিয়া ঠিক আছে অসমৰে ঠিক আছে কি হেতু আমি এনেকে এক্সাম্পল হিচাপে লিখিব পাৰো এক্সামিনাৰও ভাল পালে আপোনাৰ এটা ইউনিক পইণ্ট এটা আহিলে কি নাম ইন্ট্ৰুশন ডিটেকশন সিস্টেম এটা হয় ইন্ট্ৰুশন ডিটেকশন সিস্টেম আইডিয়াস ঠিক আছে ওকে এডুকেশন আমি কৰিব পাৰো ওকে এই সব এনএফআৰ এইটো ইন্ট্ৰুশন ডিটেকশন সিস্টেম যে লিখা আছে ঠিক আছে অলৰেডি হেল্প সেভ hundreds of elephants from train collisions 414 in 2023 383 by October 24 বুজি পাইছে মানে লাস্ট ইয়াৰ লকে 3400 এলিফেন্টস মানে দেখাটা গলে হাৰ্ডত যায় বহুত বেছি এলিফেন্টৰ আমাৰ কোৰ্স আমাৰ মিটিগেশন স্ট্ৰেটেজি এটো বহুত ইম্পৰ্টেন্ট প্ল্যান বি লেমন ফেন্সিং এবোৰ আমাৰ বহুত ইম্পৰ্টেন্ট ঠিক আছে সোলাৰ ফেন্সিং জোন স্টেপৰ এলাৰ্ম ৰাখিব পাৰো কি যে এলাৰ্ম বাজি গল লাউড নয়েজ আমি ৰাখিব পাৰো ক্ৰ্যাকাৰ্স আমি দিব মাৰি দিয়াতকে তাক কনফ্লিক্ট কৰাতকে ক্ৰ্যাকাৰ্স ফুটাও একো প্ৰবলেম নাই কৰে কিছুমানে লাউড নয়েজ কৰে ক্ৰ্যাকাৰ্স ফুটাই চিপৰ এলাৰ্ম থাকিব যদি সাপোজ ভৰি দিয়ে গম পাই যে মানুহে কি যে এলিফেন্ট আইছে না কিবা বেলেগ জীৱ জন্তু আইছে ঠিক আছে তেনে কৰি আমি বহুত বেছি আমাৰ বহুত বেছি আমি এলিফেন্টৰ পৰা আমি মিটিগেট কৰিব পাৰো এফেক্টস কো ঠিক আছে হেতৰ কাৰণে বেলেগ এটা খোৱা জায়গা বনাব পাৰো ইম্পৰ্টেন্ট পাৰ্সোনালিটিজ আমি ইউজ কৰিব পাৰো ফৰ এক্সাম্পল ঠিক আছে yes তে কি হ'ব promoting awareness education and fostering coexistence is essential as humans and animals are interconnected in the ecosystem so animals নহকে humans থাকিব নোৱাৰে সবৰে এটা ফুড ওয়েব বনি আছে
সবৰে এটা পিসফুল কোএক্সিস্টেন্সৰ থ্ৰু আমি ভালকে ইন্টাৰকানেকশন থ্ৰু আমি থাকিব লাগিব নেচাৰত বুজি পাইছে না এভৰিবডি হেজ এ own role in the nature to play এটো মোৰ থাকি আমাৰ এনেকুৱা টাইপ কনক্লুজন আমি দিখাটো দৰকাৰ ঠিক আছে ওকে ওকে ঠিক আছে আমাৰ ডিসকাশন শেষ হ'ল বাৰু ঠিক আছে আমাৰ গুটে মেইন কোৱেশ্চনস কিটা আমাৰ ডিসকাস হ'ল খালি মই এটা পুৰুষা আমি এটা কথা পাতিব বিচাৰিছো আপুনি দুটামান টপিক সাপোজ glacial lake outburst flooding cloud burst একিটা হুডা চান্স বহুত আছে মোৰ আমাৰ আসাম টিমৰ এক্সপ্লেইনিং সিৰিজৰ ক্লাউড বাৰ্ষ্টৰ কথা ভালকে এক্সপ্লেইন কৰি দিছিলো মই ঠিক আছে তাত জিএলএফ ৰ কথা অলপমান লিখা আছিল ক্লাউড বাৰ্ষ্ট মানে কি সাপোজ ডেফিনিশন হিচাপে আইএমডি মতে 10 সেন্টিমিটাৰ পাৰ আৱাৰ ৰেইনফল যদি হৈ আছে ইট ইজ ক্লাউড বাৰ্ষ্ট এন্ড ইট ইজ এ ফেনোমেনন লাইক সাপোজ আপোনাৰ কি হয় ইয়াতে কি হয় এটা আপুনি যদি বাই চান্স সুধে কষ্ট কি হয় আপুনি এই শব্দটো শুনোৱা আমি বহুত দৰকাৰ অৰোগ্ৰাফিক লিফটিং orographic lifting এটা তাতে হয় ইজ সাপোজ যদি স্লোপ আছে along the slope সাপোজ সিৰি পালে সিৰিত আপুনি খুস্কাৰি উঠি যায় জানেকে কি ইমান স্ট্ৰং কনভেকশন কারেন্ট থাকে ইন সাম হিলি এৰিয়াজ তাতে যাই ক্লাউডছ বোৰ যদি ট্র্যাপ হৈ যায় ঠিক আছে লাইক এ ফানেল যদি ফানেলিং এফেক্ট বুলি কম নিটো তাতে যদি ট্র্যাপ হৈ যায় ট্র্যাপ হৈ কানে স্ট্ৰং কনভেকশন কারেন্ট ইমান থাকে সাপ্লাই হৈ থাকে অফ ময়েশ্চাৰ এন্ড কি কৰে ক্লাউডছ সাপোজ ইট ইজ স্লোপ যদি মই শর্টলি বুজাই আছো ঠিক আছে তে ক্লাউডছ বোৰ through strong convection currents form হৈ থাকে but rainfall to ইমান জলদি নহয় কিয় নহয় because তলৰ পৰা strong convection currents এ rainfall টো আহিবই দিয়া নাই মানে rainfall টো আহিবই দিয়া নাই কোনে this strong convection currents এ কি এটা পইণ্টৰ পিছত এনেকুৱা হয় strong convection current গৈ আছে cloud formation হৈ আছে heavy হৈ আছে clouds cumulonimbus clouds form হৈ আছে এটা পইণ্টৰ পিছত like popping the balloon type হৈ যায় একেলগে গুটে আপোনাৰ कि अब हो गया और नहीं सह पाएंगे এনেকুৱা টাইপৰ আপোনাৰ ফেনোমেনন হয় পপিং দা বেলুন টাইপ হয় আৰু গুটেখিনি আপোনাৰ বৰষুণ এবাৰতে পৰি যায় ঠিক আছে দ্যাট ইজ এ ক্লাউড বার্স্ট ফেনোমেনন এটো খুদা চান্স আছে ঠিক আছে আপুনি চাব এক্সাম্পল দি লিখিব যদি খুদে কোট হৈছে কি আছে এটো চাই লব কজ টু চাব হোয়াই দে রিকারিং মেইন রিকারিং নলেজ যদি লিখিব পাৰে দুটা পইণ্টে গ্লোবাল ওয়ার্মিং yes আৰু কি extreme weather events বাঢ়ি গৈছে yes and climate change so the extreme weather events is a type of cloud burst a type of extreme weather event ঠিক আছে কিন্তু আপনার মেইন কি লিখিব কি যে গ্লোবাল ওয়ার্মিং আৰু ক্লাইমেট চেঞ্জ এইকিটা পইণ্ট আপোনালোকে অলপমান যদি লিখে তে আপুনি জেনাৰেলি 10-15 মাৰ্কছতে একচুয়ালি 10 মাৰ্কছৰ উটা চান্স বেছি আছে obviously ঠিক আছে কি আপুনি যদি এনেকে খুদে আপুনি ম্যাপও ড্ৰ কৰিব পাৰে ক্লাউড বাৰ্ষ্ট উটা অলপমান চান্স আছে মই জাস্ট সিম্পলি কলো ৰিজনটো কি ঠিক আছে আপোনালোকে ক'ব কি যে সাপোজ কুদি আছে কি যে কোনটো এৰিয়া আছে এটো লিখিলে এক্সাম্পল লিখিলে ওকে হোয়াই দে রিকারিং মোড কি গ্লোবাল ওয়ার্মিং ক্লাইমেট চেঞ্জ হেকিরা লিখিব ঠিক আছে ওকে হিউম্যান ইউনিট ফ্যাক্টরস লিখিব পারে তেনেকুৱা টাইপ আপুনি কেটামান পইণ্ট লিখিলে ওকে বুজি পাইছে না ক্লাউড বাৰ্ষ্ট উটা চান্স আছে এখানে জাস্ট মই অলপমান ডিসকাস কৰিম ঠিক আছে এডিশনলি আপোনাৰ পেসিফিক ডিকেডাল অসিলেশনৰ কথা অলপমান এটা কথা আছে এটো অলপ চাই লব যত পেসিফিকৰ ডিকেডাল অসিলেশনে 20 to 30 ইয়াৰ্ছত অলপমান নেগেটিভ ফেজ আৰু পজিটিভ ফেজ এটা চেঞ্জ হয় কেনেকে ইন্ডিয়ান মনসুনে এফেক্ট কৰি আছে এটো অলপমান চাই দিব পাৰে ঠিক আছে এটো ডিসকাস কৰিলে বাৰু বহুত টাইম লাগে বাৰু ঠিক আছে আৰু গ্লেচিয়াৰ লেক আউটবাৰ্ষ্ট ফ্লাডিং চাব glacial lake outburst flooding suppose যদি চাই এক লাইনত যদি কও suppose it is a slope of mountain আছে এটা বহুত ডাউন গ্লেচিয়াৰ suppose আছে and under this glacier আপোনাৰ বহুত বেছি আপোনাৰ লেকস এটা সোমাই আছে suppose যদি ভগৱানে নকৰক বাট কোবাত যদি এনেকুৱা এটা গ্লেচিয়াৰ লেক বহুত ডাঙৰ এটা burst হৈ যায় due to extreme weather events এটি ইয়াৰ এন্টায়াৰ পিছফালে যোনটো গ্লেচিয়াৰ লেক আছে এবাৰতে যদি আহে কোবাত পট হৈছে হয়তো ঠিক আছে এস গ্লেচিয়াৰ লেক আউটবাৰ্ষ্ট ফ্লাডিং হৈছে বাট সৰু হৈছে বাট মেজৰ যদি হয় তে বহুত বেছি ডাঙৰ প্ৰবলেম হ'ব পাৰে ঠিক আছে ওকে গ্লোবাল ওয়ার্মিং এফেক্ট কৰি যদি গলাই যদি বহুত হৈ যায় এইটো এফেক্ট হ'ব পাৰে তে এইটো অলপমান আপুনি চাই লব ULF গ্লেচিয়াৰ লেক আউটবাৰ্ষ্ট ফ্লাডিং চাই লব ক্লাউড বাৰ্ষ্ট চাব পেসিফিক ডিকেডাল অসিলেশন চাব পেসিফিক ডিকেডাল অসিলেশনৰ অলপমান লগত আপুনি লা নিনা এণ্ড এল নিনাটো অলপমান চাই লব ঠিক আছে আমাৰ অসমত ইন্ডিয়াত কেনেকে মনসুন এফেক্ট কৰি আছে এটো অলপমান চাব এবাৰ অলপমান নৰ্থ ইষ্টত ডেফিসিট মনসুন আছে জাস্ট কৈলো নৰ্থ ইষ্টত অলপমান ডেফিসিট মনসুন আছে এবাৰ আগতকে ঠিক আছে ওকে ঠিক আছে এইখিনি আমাৰ মেইন সকাৰণে স্পেসিফিক আমাৰ ডিজাস্টাৰ ম্যানেজমেন্ট জিওগ্ৰাফি অলপমান ইকোলজি কথা পাতিলো বেলেগ সাবজেক্টটো আহিব ঠিক আছে আপোনাৰ কিবা ডাউট আছে কমেন্ট সেকশনত জনাব পাৰে ঠিক আছে এন্ড আই থিংক আমি অলপমান ডাইনামিক পেপাৰ এক্সপেক্ট কৰিছো এবাৰ ঠিক আছে তে আপোনালোকেও যাতে প্ৰিপাৰেচন ভালকে আছে
যি হৈছে কন্ট্ৰোলেবলস মাস্ট বি কন্ট্ৰোল ইমান ভাবি নাথাকিব ৰিজাল্ট কি হ'ব কি নাই আৰামছে চিল হৈ দিব যাওক এক্সাম ঠিক আছে বেষ্ট অফ লাক ঠিক আছে থ্যাংক ইউ টাটা বাই বাই